নমস্কাৰ কোন কোন আছে আজি লাইভ অহা কথা আছিলে এজন দুজনকৈ আহিছে যেন লাগিছে বাবন আলী হাই দাদা কি খবৰ মই ভালে আছো বাবন আপোনাৰ কি খবৰ আহি আছে এতিয়া এজন দুজনকৈ গম পাইছো এতিয়া আহিব সকলো সকলো নিশ্চয় ঘৰতে আছে ভালে আছে নহয় জানো ভিলেজ অসম হেল্ল' দাদা হাই সকলোকে নমস্কাৰ জনাইছোঁ আৰু আজি মই জনাইছিলোঁ সকলোকে আৰু নিশ্চয় আপোনালোকে গম পায় যে মনোৰঞ্জন নেওগ হেল্ল' মনোৰঞ্জন নেওগ আজি মই আসাম মিউজিক ইণ্ডাষ্ট্ৰীৰ যিটো পেজ তাৰ ফালৰ পৰা আজি মই আচলতে লাইভ অহা কথা আছিল আৰু আজি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ আহি পেলাই লাইভত আৰু আশা কৰিছোঁ আপোনালোকৰ কিছুমান প্ৰশ্ন থাকিব নিশ্চয় আৰু তাৰ উত্তৰবিলাক ভালকৈ দি যাব পাৰিম বুলি আশা কৰিছোঁ আচলতে এইকেইদিনত বহুত বেছি লাইভ অহা হৈ আছে গতিকে ৰাইজৰ প্ৰশ্নও চাগে শেষেই হৈছেগৈ যেন লাগিছে নহয় জানো আচলতে আমিও ঘৰতেই সকলোখিনি যিহেতু লকডাউন বৰ্তমান চলি আছে দ্বিতীয় পৰ্যায়ৰ লকডাউন অসমত চলি আছে আৰু আমি সকলো ঘৰে ঘৰে গতিকে সকলোৱে বিচাৰিছে প্ৰত্যেকখন পেজেই বিচাৰিছে যে এবাৰ হ'লেও তেওঁলোকৰ তালৈ লাইভ আহিব লাগে গতিকে আজি আসাম মিউজিক ইণ্ডাষ্ট্ৰী যিখন অফিচিয়েল পেজ তেওঁলোকৰ সমূহ কৰ্মকৰ্তালৈ আৰু সকলোলৈকে মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে মোক ৰাইজৰ মাজলৈ আহিবলৈ আকৌ এবাৰ সুযোগ দিলে তেওঁলোকে গতিকে কাৰ কি প্ৰশ্ন আছে কি আছে নিশ্চয় কথাও পাতিম নিজৰ মনৰ কথাও পাতিম আৰু আপোনালোকৰ প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ মই চেষ্টা কৰিম বনশ্ৰী বৰদলৈ মই ভালে আছোঁ আপুনি নিশ্চয় ভালে আছে সত্যজিৎ গগৈ জোন ভালে আছে সত্যজিৎ গতিকে সকলোৱে ঘৰতেই থাকিব লগা হৈছে আৰু এইটোও হয় যে সকলোৰে লাহে লাহে নিশ্চয় আমনিদায়ক হৈ আহি আছে বস্তুবিলাক একেখিনিয়ে গতিকে কিন্তু নিজৰ ভালৰ কাৰণে আমি ঘৰত থকাটো খুব উচিত এতিয়া এইটো সময়ত মনোৰঞ্জন নেওগ কি খবৰ ভালনে মই ভালে আছোঁ কুশলে আছোঁ বৰ্তমান আৰু ঘৰতে আছোঁ গতিকে মই ভাল বুলিয়ে ক'ব লাগিব ঠিকে আছোঁ ভগৱানে ঠিকে ৰাখিছে মাজনী খনম নমস্কাৰ লগ পোৱাৰ বাবে নমস্কাৰ মনোৰঞ্জন নেওগ থেংক ইউ ধন্যবাদ জনাইছোঁ মনোৰঞ্জনলৈ ধন্যবাদ জনাইছোঁ আৰু কেনেকৈ আপোনালোকৰ পাৰ হৈছে বাৰু দিনবিলাক ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কেনেকুৱা ধৰণে পাৰ কৰিছে সকলোৱে মই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যেনে তেনে নিজক ব্যস্ত কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ কিতাপ পঢ়িছোঁ টিভি চাইছোঁ ফুলৰ বিৰাট চখ আগৰ পৰাই আৰু কৰ্মব্যস্ততাৰ কাৰণে যিহেতু মই ঘৰত থাকিবলৈ নাপাওঁৱেই তেনেকৈ ফুলত তেনেকৈ লগা নহয় গতিকে এতিয়া সময় পাইছোঁ গতিকে মোৰ সৰুকৈ যিহেতু আমি ফ্লেটত থাকোঁ গুৱাহাটীৰ আমাৰ বহুত ডাঙৰ এৰিয়া আমাৰ নাই সৰুকৈ যিকেইখন বাৰাণ্ডা আছে বাৰাণ্ডাতে অকণমান ফুল ৰাখিবৰ কাৰণে আগৰ পৰাই চেষ্টা কৰি আহিছিলোঁ গতিকে সেইখিনি প্ৰতিপালন কৰিছোঁ আৰু ফুলত লাগি থাকিলে বহুতখিনি সময় যায়গৈ ধুনীয়াকৈ গমেই নাপায় সময়বিলাক কেতিয়া যায়গৈ তেনেকৈ অকণ ব্যস্ত হৈ থাকিবলৈ চেষ্টা কৰিছোঁ গতিকে আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালকৈ আছে নহয় জানো আৰু এটা খালি সকলোকে অনুৰোধ জনাইছোঁ প্ৰথম পৰ্যায়ৰ লকডাউনটো খুব সুন্দৰকৈ আমি
পালন কৰিলোঁ মানিলোঁ আৰু তাৰ বাবে চাবলৈ গ'লে অসমত এতিয়া কৰোণা আক্ৰান্তৰ সংখ্যা বহুত কমটি ধ্ৰুৱজ্যোতি বৰা তাকে শুই পাৰ কৰিছে বিৰাট লাকি কিন্তু দেই তেনেহ'লে মোৰ মাজতে কি হৈছিলে শ্বুটিঙত থাকিলে এনেকুৱা লাগে ইছৰাম শুবলৈ নাপাওঁ দেখোন ৰাতিপুৱাই উঠিব লাগে আকৌ শ্বুটিং যাব লাগে বা কাম শ্বুটিং নাথাকিলেও অন্য কিবা কিবি কাম থাকে অফিচিয়েল কাম কিছুমান থাকে স্কুলৰ মোৰ শুবলৈ নাপাওঁ দেখোন এতিয়া এনেকুৱা হৈছে ৰাম আৰু নুশু আৰু ভাগৰ লাগিছে আৰু শুবলৈ মন নাই শান্তনু বৰা ভালে আছে শান্তনু গতিকে এনেকুৱা হৈছে কি একচুৱেলি লেবাৰ নোহোৱা হৈছে গাৰ যিটো আমাৰ মানে কষ্ট নোহোৱা হৈছে সকলোৰে ৰাতিপুৱা ধৰক উঠিছোঁ খাইছোঁ দুপৰীয়া অলপমান ইটো সিটো কৰিছোঁ আবেলি হ'ল আকৌ ৰাতি হ'ল আকৌ শুই দিছোঁ গতিকে যিটো মানে ভাগৰ হ'ব লাগে আচলতে সেই ভাগৰটো নাই গাত সেইটো কাৰণে টোপনিও খুব অভাৱ হৈছে খুব ৰাতি বহুত দেৰিলৈকে টোপনি নাহে কেতিয়াবা 3:30-4 বজালৈকেও টোপনি নহাকৈ পাৰ কৰিছোঁ জয়তু ডেকা ভালে আছে নিশ্চয় আপুনিও গতিকে তেনেকুৱা ধৰণৰে সময়বিলাক পাৰ কৰিব লগা হৈছে কিন্তু তাৰ মাজতে কিছুমান আগতে থাকি যোৱা কাম যিবিলাক কাম ধৰক বহু দিনৰ পৰা কৰিম বুলি ভাবি আছিলোঁ কৰিব পৰা নাছিলোঁ তেনেকুৱা কিছুমান কাম লৈ পেলাই ব্যস্ত হৈ থাকিবলৈ চেষ্টা কৰিছোঁ ঘৰৰ মানুহৰ লগত কথা পাতিছোঁ ঠিক তেনেকুৱা ধৰণে পাৰ হৈছে দিনবিলাক আৰু ময়ো আছোঁ ভালে আছোঁ শান্তনু ঠিকে আছোঁ ঘৰতে আছোঁ একেবাৰে ভাল বুলিও ক'ব নোৱাৰি কাৰণ সদায় কাম কৰি থকা মানুহ আমি গতিকে বহি থাকিবলৈ হ'লে বৰ বেয়া লাগে তৃষ্ণা দেৱীয়ে লিখিছে ছাৰ আপোনাৰ ডান্স বহুত ভাল লাগে ধন্যবাদ তৃষ্ণা বহুত ধন্যবাদ সেইকাৰণে আকৌ কাম কৰিবলৈ মন গৈছে আৰু ঈশ্বৰক এটাই খাটিছোঁ যে খুব সোনকালে আমাক এই দুবিধাটোৰ পৰা মানে আঁতৰ কৰক ভগৱানে শান্তনু বৰা সেইটো হয় বাৰু কিন্তু উপায়টো নাই কাৰণ কিয় যিহেতু এই মাৰাত্মক কৰোণা ব্যাধিৰ এতিয়ালৈকে কোনো ধৰণৰ মেডিচিনেই ওলোৱা নাই কোনো ধৰণৰ প্ৰতিষেধক তাৰ নাই অকল এটাই আছে সেইটো হ'ল যে আমি নিজকে বচাই ৰাখিব লাগিব নিজকে অকণমান সজাগ কৰি ৰাখিব লাগিব সতৰ্ক কৰি ৰাখিব লাগিব কাৰণ সংস্পৰ্শলৈ আহিব নালাগিব গতিকে সেই তেনেকেই আমি সেইখিনি মানি চলিবলৈ বাধ্য কাৰণ কিয় নহ'লে অকল নিজৰ পৰিয়ালটোৰে নহয় ধৰক গোটেই সমাজখনৰ কাৰণে প্ৰব্লেম হ'ব নহয় জানো মেঘালী শইকীয়া নমস্কাৰ দীপ বৰা বাপৰে বহুত নম্বৰ দেখিছে নেকি মই খুব বেছিকৈ লাইভ আহি আছোঁ এইকেইদিন আটাইতকৈ বেছি চাগে এইবাৰ ময়েই লাইভ আহিছোঁ নেকি মোৰ এনেকুৱা লাগি আছে নিজৰে যোনে যেনেকৈ বিচাৰিছে তেনেকৈ যিমান পাৰোঁ চেষ্টা কৰিছোঁ কাৰণ কিয় ৰাইজৰ কাৰণে কাম কৰোঁ গতিকে ৰাইজৰ মাজত থাকিবলৈ পালে খুবেই ভাল লাগে গতিকে যোনে যেনেকৈ বিচাৰিছে তেনেকেই আহিবৰ কাৰণে চেষ্টা কৰিছোঁ কিন্তু মই সকলোকে কৈছোঁ যে মোক চাই দেখি মানুহ লাহেকৈ চাগে আমনি পোৱা হৈ যাব নেকি বাৰু মেঘালী শইকীয়া সেইদিনা লাইভত ধুনীয়া গান গাইছিল আজিও গায়কচোন বাপৰে সকলোৱে গায়ক বনাই দিছে মোক মই একচুৱেলি গায়ক নহয় মই নাচৰ মানুহে আহিছোঁহে লাইভলৈ বহুত সময় আছে বাৰু নিশ্চয় মই গাবৰ কাৰণে চেষ্টা কৰিম বাৰু আপোনাৰ কাৰণে কিবা এটা গুণগুণাই দিম সেইকাৰণে সকলোকে কৈছে আমনি লাগিছে যদিও আমি ঘৰত থাকিবলৈ বাধ্য কিন্তু ঘৰতেই থাকক আমনিয়ে পাওক তথাপিও ক'লৈকো নাযাব যিখিনি আমাক চৰকাৰে কৈছে মানি চলিবৰ কাৰণে সেইখিনি চৰকাৰে কৈছে বুলিয়েই নহয় তাৰমানে যিখিনি হেল্থ আমাৰ প্ৰিকশ্যনছ আছে সেইখিনি লোৱাটো খুব প্ৰয়োজন এতিয়া আমাৰ নিজৰ কাৰণে নিজৰ পৰিয়ালৰ কাৰণে সমাজখনৰ কাৰণে মই বাংগালুৰুৰ পৰা চাই আছোঁ ধন্যবাদ দেই মনোৰঞ্জন বহুত ধন্যবাদ এতিয়া বাংগালুৰুত কেনেকুৱা বা পৰিৱেশ পৰিস্থিতি নিশ্চয় ভালৰ ফাললৈ আহিছে নহয় জানো আশা কৰিছোঁ যে আপোনালোক সকলোবিলাক ভালে আছে কাৰণ কিয় বহুতেই ধৰকচোন আহিব পৰা নাই ঘৰলৈ বাহিৰে থাকিব লগা হৈছে গতিকে য'ত যোন যেনেকৈ আছে তেনেকৈ কুশলে মংগলে থকাটোৱে সদায় কামনা কৰিছোঁ মনোৰঞ্জন আপোনাৰ ব্লগ চাই বহুত ভাল লাগে ধন্যবাদ বনশ্ৰী এনেকৈ মেছেজবিলাক পালে নিজৰো ব্লগ বনাবলৈ ভাল লাগে কাম কৰি পেলাই ভাল লাগে ব্লগছৰ ওপৰত ব্লগবিলাক একচুৱেলি মোৰ এনেকুৱা নহয় যে কি কৰিম বুলি আগতে একচুৱেলি চিন্তা কৰি পেলাই নলওঁ যিটো চলি থাকে বা যিটো ভাবোঁ সেইটোৱে সদায় মই ব্লগত আপলোড কৰোঁ মোৰ ধন্যবাদ
মই এগৰাকী ডান্সাৰ হয় ছাৰ, আপোনাক লগ পোৱাৰ ইচ্ছা আছে, এদিন নিশ্চয় লগ পাম, তাৰে কামনা কৰোঁ। তৃষ্ণা দেৱী, নিশ্চয় পৃথিৱীখন বহুত বেছি সৰু আৰু আপুনি ক'ৰ মই নাজানো বাৰু, কিন্তু মোৰ ডান্সৰ স্কুলখন আছে ইয়াতেই জোৰত তিনিআলি শান্তিপথত গুৱাহাটী, তাতেই মোৰ অফিচ। আহিব কেতিয়াবা, নিশ্চয় লগ পাম। আৰু বহুত এনেকুৱা মানুহ আহে, খুব ভাল লাগে, ডান্সাৰ্ছ বহুত আহে, ক্লাছ কৰিবৰ কাৰণে বুলিয়ে নহয়, এনেই কথা পাতিবলৈও আহে, কেতিয়াবা আমি কথাও পাতোঁ বহি লৈ পেলাই সকলোৱে। আহিব কেতিয়াবা নিশ্চয়, বিৰাট ভাল পাম আহিলে। ভাল লাগিল আজি দেখি দীপ বৰা, থেংক ইউ। গান এটা গাওক, চেষ্টা কৰিম। মনোৰঞ্জন নেওগ, এতিয়া ভাল দাদা, খুব ভাল কথা, ভাল হোৱাটোৱেই লাগে, যিমান সোনকালে হয় ভাল হওক। কিন্তু এটা বস্তু আপোনালোকেও মন কৰিছেনে, চৰাই চিৰিকটিৰ মাতবিলাক খুব বেছিকৈ শুনিবলৈ লৈছোঁ এই লকডাউনৰ সময়খিনিত। লগতে এপ্ৰিল মাহত, এতিয়া যিহেতু এপ্ৰিল মাহ চলি আছে, এপ্ৰিল মাহত বহুত বছৰৰ পিছত তাৰমানে অলপ ঠাণ্ডা অনুভৱ কৰিছোঁ। আজিৰ পৰা যদি 6-7 বছৰ আগৰ কথা মই কওঁ, তেতিয়া মই খুব গোগামুখৰ ফালে বা ধেমাজি, লখিমপুৰ, চিমেণ্ট চাপৰি তেনেকুৱা অঞ্চলত, তেনেকুৱা ঠাইত গৈ পেলাই মোৰ মানে ৱৰ্কশ্বপ হয়, ডান্সৰ বিহুৰ ৱৰ্কশ্বপ হয়। সেই বিহুৰ ৱৰ্কশ্বপখিনি যেতিয়া সেইটো সময়ত মই সিফাললৈ যাওঁগৈ এপ্ৰিল মাহটোত, মাৰ্চৰ শেষৰ ফালৰ পৰা, তেতিয়া তাত অকণমান ঠাণ্ডা এটা অনুভৱ হয়। কাৰণ কিয়, সেই জেগাবিলাকত আচলতে হেৰিটো খুব কমটি, পলিউশ্যনটো বহুত কমটি, গতিকে সেই ঠাণ্ডাটো অকণ অনুভৱ কৰিছিলোঁ। কিন্তু গুৱাহাটীৰ ভিতৰত একেবাৰে অনুভৱ নহয়, চহৰ অঞ্চলত একেবাৰে অনুভৱ নহয় এনেকুৱা ধৰণে। গতিকে এইবাৰ কিন্তু বহুত বছৰৰ মূৰত গুৱাহাটীত, যিহেতু মই গুৱাহাটীতে ডাঙৰ হোৱা ল'ৰা, আগতে বিহু বুলি ক'লে গাত অকণ ঠাণ্ডা ভাৱ এটা থাকেই এপ্ৰিলৰ মাহটো। গতিকে এইবাৰহে প্ৰকৃতিত মানে বহুত বছৰ পিছত তাৰমানে এনেকৈ অলপ ঠাণ্ডা অনুভৱ এটা কৰি আছোঁ, ভাল লাগিছে, ৱেডাৰটো ধুনীয়া হৈ আছে। কিন্তু এটাই মানে ইচ্ছা কৰোঁ আৰু ভগৱানৰ ওচৰত মানে প্ৰাৰ্থনা কৰোঁ যে বতাহ ধুমুহা নাহক, কাৰো আৰু অনিষ্ট নহওক। এনেই সকলোবিলাক খুব কষ্টত আছে গোটেই মানুহখিনি, এসাঁজ খাই এসাঁজ নোখোৱাকৈও আছে বহুত। গতিকে আৰু বতাহ ধুমুহা নালাগে, বৰষুণ দিছে বাৰু বেলেগ কথা, ঠাণ্ডাও পেলাইছে অকণমান, সেইটোও বেলেগ কথা, কিন্তু ধুমুহা নাহক, কাৰো ঘৰ ওচৰ হ'ব নালাগে আৰু। প্ৰিয়ংকা দত্তই লিখিছে, দাদা আপোনাৰ টিকটক চাই মই বৰ ভাল পাওঁ। প্ৰিয়ংকা, থেংক ইউ। আচলতে টাইম পাছ বুজিছা, টিকটকটো চাবলৈ গ'লে মোৰ কাৰণে। মানে আগতে এটা টিকটক একাউণ্ট মোৰ আছিলে, সেইটো আজি 2 বছৰমানৰ আগত মই খুলিছিলোঁ। বৰষা মই একেলগেই খুলিছিলোঁ, তেতিয়া আমি ৰত্নাকৰ চিনেমা হলৰ শ্বুটিং কৰি আছিলোঁ, তাতে টিকটকৰ একাউণ্ট আমি দুয়োটাই একেলগে খুলিছিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ যিটো একাউণ্ট নাম্বাৰ মানে মোৰ মোবাইল নাম্বাৰ আছিল, সেই মোবাইল নাম্বাৰটোৰ পৰা মই একাউণ্টটো খুলিছিলোঁ, আৰু যথেষ্ট তাত মোৰ এনেকুৱা বন্ধু আছিলে, যথেষ্টখিনি বন্ধু হৈছিলে তাত, মোৰ ভাল লাগিছিলে একাউণ্টটোত মোৰ, আৰু বহুত ধুনীয়া কিছুমান মোৰ মানে মেমৰিজ থাকি গ'ল তাত। মোবাইল যিহেতু মোৰ চুৰ হৈছিলে, আৰু সেই নাম্বাৰটো মই ৰিনিউ কৰিব নিবিচাৰিলোঁ, আকৌ ল'ব নিবিচাৰিলোঁ, গতিকে নাম্বাৰটো ব্লক কৰি দিয়া হ'ল, গতিকে সেই একাউণ্টটো মোৰ ব্লক হৈ গ'ল। তাৰপিছত এতিয়া যিহেতু বন্ধৰ সময়, দেখিছোঁ সকলোৱে টিকটক কৰিছে। তৃষ্ণা দেৱীয়ে লিখিছে, মই তেজপুৰৰ হয় দাদা। বা সাংস্কৃতিক নগৰৰ তুমি, খুব ভাল কথা, নাচটো অব্যাহত ৰাখা, বহুত ভাল হ'ব। ৰাহুল বৰুৱাই লিখিছে, হেল্ল' উদয় দা, প্লিজ বিহু ছং এটা গুণগুণাই দিয়কচোন। গাম বাৰু, গাই দিম। তাৰপিছতে মৃদু প্লাৱন, সুমন নাথ, হেল্ল', ভালে আছে আপুনি? ৰাভা বিকাশ, দাদা লাভ ইউ, থেংক ইউ, লাভ ইউ টু। জেউতি ডেকাই লিখিছে, লোৱাৰ আছামৰ পিনে হয় নেকি ৱৰ্কশ্বপ? লোৱাৰ আছামৰ ফালেও ৱৰ্কশ্বপ কৰিছিলোঁ, কিন্তু বৰ্তমান যিহেতু স্কুলখনত বহুত বেছি কনচেনট্ৰেট কৰিব লগা হৈছে, মই লাষ্ট 4-5 years মই গুৱাহাটীৰ পৰা বাহিৰত তেনেকৈ যোৱা নাই ৱৰ্কশ্বপৰ কাৰণে। গ'লেও 2-3 দিনৰ কাৰণে গৈছোঁ, লগালগ আকৌ উভতি আহিছোঁ, তেনেকুৱা হৈছে। মনেশ্বৰ গোৱালে লিখিছে, হাই উদয় দা, কি খবৰ, ভালনে? একদম ভালে আছোঁ, আৰু আশা কৰিছোঁ আপুনিও ভালে আছে। তাৰ পিছৰ যিটো কমেণ্ট দিছে তাৰ কাৰণে আপোনাক ধন্যবাদ বুলি কৈছোঁ। তাৰপাছত গতিকে সেই তেনেকুৱা ধৰণে কামবিলাক কৰি থাকিবলৈ চেষ্টা কৰিছোঁ। আৰু যিহেতু স্কুলখন গুৱাহাটীতে আছে, গুৱাহাটীৰ স্কুলখনত বহুত সময় দিব লগা হয়, আৰু
ভাল লাগে বহুত ল'ৰা ছোৱালীও আহে তালৈকে বহুতে কথা পাতিবলৈ আহে বহুতে মানসিক শান্তিৰ কাৰণে আহে বৰ ভাল লাগে স্কুলখনত থাকি পেলাই ঝংকাৰত মনেশ্বৰ গোৱালাই লিখিছে মই গোলাঘাটৰ হয় গোলাঘাটবাসী সমূহ ৰাইজলৈ দেৰিকৈ হ'লেও মই মোৰ তৰফৰ পৰা বিহুৰ আন্তৰিক উলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজাদ খানে লিখিছে দাদা দাদা কেছে হে মই ভালে আছোঁ আজাদ আশা কৰিছোঁ আপুনিও ভালে আছে মাজুলীলৈ আহিবচোন প্ৰিয়ংকা দত্ত লিখিছে মাজুলী মই গৈছোঁ প্ৰিয়ংকা দত্ত খুব ধুনীয়া জেগা সত্ৰ নগৰী আমাৰ মাজুলী বহু মানে বহুত ইতিহাস জড়িত হৈ আছে মাজুলীৰ লগত আৰু বৰ ধুনীয়া জেগা আৰু নাৱৰ যিটো যাত্ৰা মাজুলীলৈকে মানে অনন্য মই কেতিয়াও পাহৰিব নোৱাৰোঁ কাৰণ প্ৰথমবাৰ মাজুলী যেতিয়া দুবাৰ গ'লোঁ মই এতিয়ালৈকে মাজুলী প্ৰথমবাৰ যেতিয়া মই মাজুলী গৈছিলোঁ তেতিয়া বোকাত গাড়ী লাগি ধৰিছিলে আমাৰ আৰু আবেলি হৈ আহিছিলে তেতিয়া দ্বিতীয়বাৰ যাওঁতে তেতিয়া কি হ'ব এতিয়া গাড়ী উঠাব পৰা নাছিলোঁ ওপৰলৈ তাৰপিছতে ভিনদেউ বা আমি এনেকৈ গৈছিলোঁ তাৰপিছতে মোক ক'লে তই গাড়ীতে থাক তই ক'লৈকো নামি যাব নালাগে কিন্তু মই অকণমান আগবাঢ়ি গৈ পেলাই গাড়ীৰ পৰা নামি দুই এজন মানুহক দেখিছিলোঁ ওচৰতে আৰু তেওঁলোকক কৈছিলোঁ অকণ সহায় কৰি দিবলৈ আৰু দুজনমানকহে কৈছিলোঁ সহায় কৰি দিবৰ কাৰণে কিন্তু তেওঁলোকে মোক ধৰিব পাৰি পেলাই চিনিব পাৰি পেলাই তেওঁলোকে আৰু ইমান মানুহ মাতি আনিছিলে একে ছাটতে তেওঁলোকে আমাৰ গাড়ীখন এনেকৈ বোকাৰ পৰা ওপৰলৈ উঠাই আনিছিলে মই কেতিয়াও নাপাহৰোঁ সেই মৰম সেই ভালপোৱা সেইখিনি ৰাইজৰ মোৰ চিৰদিন মনত থাকিব মাজুলীবাসী ৰাইজ বহুত বহুত ধন্যবাদ ইমান মৰম আৰু ইমান মানে আশীৰ্বাদ দিয়াৰ বাবে বৰ ধুনীয়া আছিলে মই খুব ভাল পাওঁ মাজুলী মই তাকে কওঁ মোক বহুতে সোধে যে আপোনাৰ ফেভৰেট ডেষ্টিনেশ্যন কি আপুনি ক'ত গৈ পেলাই ভাল পায় আপোনাৰ প্ৰিয় ঠাই কি I love Bengali लैंग्वेज पर बोलना नहीं आता अच्छा अच्छा आप वो तो बहुत मीठा है जो बेंगोली लैंग्वेज है बहुत ही मीठा लैंग्वेज है मुझे भी ठीक से बोलना नहीं आता है बट मेरी जो मामी है मामा का जो वाइफ है मामी तो वो बेंगोली है एक्चुअली तो उससे थोड़ा बहुत मुझे आता है लेकिन मेरी माँ बहुत अच्छी बेंगोली बोलते हैं দীপ বৰা গান এটা গুণগুণাই দিয়ক গাই আছোঁ গান গাবলৈ ক'লে ভয় লাগে এনেকৈ ক'লে উদয়দা আপোনাৰ হোৱাটছআপ নাম্বাৰটো দিব নেকি বেংগলোৰৰ পৰা বেলেগৰ পৰা ল'ব পাৰোঁ কিন্তু আপোনাৰ পৰা ল'বলৈ মন গৈছে প্লিজ দিয়কচোন এনেকৈ হোৱাটছআপ নাম্বাৰটো নিদিও বেয়া নাপাব কাৰণ কিয় পিছত এনেই অনাহক বহুত মেছেজ তেনেকৈ আহি থাকিব মই জানো কিন্তু মোৰ যিটো নাম্বাৰ আছে সেই নাম্বাৰটো মোৰ ফেচবুকত দি থোৱা আছে যদি আপুনি বেয়া নাপায় মোৰ ফেচবুক একাউণ্টটো চালেই সেইটো পাই যাব উদয়দা ভালে আছে নিশ্চয় আপোনাৰ কোৰিঅ'গ্ৰাফি এটা নৃত্য কৰিবলৈ মোৰ বৰ ইচ্ছা আছে কেতিয়াবা সময় পালে নৃত্য কৰিম খুব ধুনীয়া কোৰিঅ'গ্ৰাফি কৰে মনোমোহা ধন্যবাদ পল্লৱী বৰদলৈ যিমান পাৰোঁ ৰাইজৰ কাৰণে ভাল ভাল কাম কিছুমান কৰি যাবলৈ চেষ্টা কৰিছোঁ হাবিয়াস আছে আৰু ভাল ভাল কাম কৰি যাবৰ কাৰণে আৰু আমি কৰা কামখিনি যেতিয়া আপোনালোকে এনেকৈ উৎসাহিত কৰে কয় যে আপোনালোকে চাই পেলাই ভাল পাইছে বুলি তেতিয়া কাম কৰিবলৈ আৰু উৎসাহ জাগে আচলতে কাৰণ কিয় আমি যিখিনি কাম কৰোঁ সদায় ৰাইজৰ কাৰণেই কৰোঁ গতিকে ৰাইজে মৰম দিয়া মানে এইটো বহুত ডাঙৰ কথা আমাৰ কাৰণে বহুত উৎসাহ পাওঁ কাম কৰিবলৈ পাৰ্থ প্ৰতিমেও চাই আছে ধন্যবাদ পাৰ্থ তুমি আকৌ এবাৰ এই পেজটোৰ জৰিয়তে আহিবলৈ মোক সুবিধা দিয়াৰ বাবে দাদা आप क्या करते हैं आज़ाद खान प्रोफेशनली आज़ाद मैं एक सिने कोरियोग्राफर हूँ सो डांस इज़ माई पैशन গতিকে ডান্সৰ লগতে জড়িত হৈ আছোঁ সমীৰ ডেকা তুমি ক'ৰ হয় মই নাজানো কিন্তু তুমি নিশ্চয় নাজানা যে ছ'চিয়েল মিডিয়া কেনেকৈ ইউজ কৰিব লাগে নহয় জানো তোমাৰ কমেণ্টটো অকল মই নহয় ইয়াত থকা পেজত বহুত ব্যক্তিয়ে দেখি আছে গতিকে অকল তুমি তোমাৰ লগতে তোমাৰ গোটেই পৰিয়ালটোৰ নামো ডুবাইছা কিন্তু গম পোৱা নে আৰু এই ধৰণৰ মেণ্টেলিটি লৈ পেলাই এনেকুৱা ধৰণৰ মেণ্টেলিটি লৈ কি কৰিবা জীৱনত মই নাজানো কিন্তু গড ব্লেছ ইউ তোমাক ভগৱানে সহায় কৰক আৰু কি ক'ম গড ব্লেছ ইউ বুলিয়ে ক'ব লাগিব পঢ়া শুনা বা কিমান কৰিছা সেইটোও নাজানো কিন্তু এটা কথা আকৌ অকল পঢ়া শুনা কৰিলে কিন্তু মানুহ শিক্ষিত নহয়
মানুহৰ আচাৰ ব্যৱহাৰ আৰু বিবেচনাৰ দ্বাৰাও মানুহ শিক্ষিত হ'ব পাৰে গতিকে সমীৰ ডেকা ঘৰত মা দেউতাই যদি চাই আছে বা মা দেউতাই যদি জানে যে তুমি কেনেকুৱা ধৰণৰ ব্যক্তি তোমাক অলপ ভালকৈ শিক্ষা দিবলৈ ক'বা মোৰ ফালৰ পৰা এই ছ'চিয়েল মিডিয়াৰ জৰিয়তে মই তোমাক অনুৰোধ জনাইছোঁ বুজিছা কোনোবা এষাৰ কথা লিখাৰ আগত অলপ চাবা তুমি কাক লিখিছা কেনেকৈ লিখিছা আৰু কিয় লিখিছা তোমাৰ প্ৰব্লেম কি আছে তোমাৰ কিবা প্ৰব্লেম হৈছে তোমাৰতো প্ৰব্লেম নাই হোৱা নিশ্চয় আমি সদায় এই কথাবিলাক ইগনোৰ কৰোঁ কিন্তু এইবিলাক একচুৱেলি ইগনোৰ কৰিব লগা কথা নহয় তুমি যিটো ৱৰ্ড ইয়াত লিখিছা সেইখিনিও কিন্তু মানুহেই হয় গম পালা আৰু প্ৰত্যেকজন মানুহক জীয়াই থাকিবলৈ ভগৱানে শক্তি দিছে আৰু ভগৱানৰে সৃষ্টি হয় আজি মই তোমাক প্ৰশ্ন কৰিছোঁ তোমাৰ ঘৰত যদি তেনেকুৱা এটা সন্তান জন্ম হয় তুমি কি সেই সন্তানটো পেলাই দিবা সমীৰ ডেকা তোমাক মই প্ৰশ্ন সুধিছোঁ যে তোমাৰ ঘৰত যদি আজি তেনেকুৱা এজন ব্যক্তি জন্ম হয় তুমি সেই সন্তানটো পেলাই দিবা নেকি কাৰোবাক দি দিবা পেলাই দিবা নে তোমাৰ পৰিচয় দিবলৈ তুমি টান পাবা প্ৰত্যেকজন ব্যক্তিৰে সমাজত জীয়াই থাকিব পৰা অধিকাৰ আছে সমীৰ আৰু তোমাৰ কোনো অধিকাৰ নাই এজন মানুহক তুমি তেনেকৈ কথা কোৱা আজি তুমি মোক কৈছা কাইলৈ আকৌ বেলেগক ক'বা কিয় কিয় বুদ্ধি বিবেক বিবেচনা নাই মানুহে জীৱন মৰণৰ মাজত সমস্যাত যুঁজি আছে আৰু তুমি কমেণ্ট কৰিছা এনেকুৱা ধৰণৰ তোমাৰ লাজ লগা নাই অলপ মানুহ তোমাৰ একাউণ্ট পৰ্যন্ত মই উলিয়াম আৰু প্ৰয়োজন হ'লে ইয়াৰ কাৰণে যি উচিত ব্যৱস্থা ল'ব লাগে কিন্তু মই ল'ম এইবিলাক ক্ষেত্ৰত মই বিৰাট বেছি ভাল সমীৰ ডেকা তোমাৰ ঘৰ ক'ত কি কথা মই গোটেইখিনি উলিয়াম কিন্তু তুমি নাভাবিবা যে মই তোমাক এৰি দিম বুলি এনেকৈ বুজিছা মই তোমাক খুব সহজতে এৰি নিদিওঁ কিন্তু সমীৰ ডেকা আৰু সকলোকে কৈছোঁ দেই এইটো পেজৰ জৰিয়তে মই সকলোকে অনুৰোধ জনাইছোঁ কোনোবা এজন ব্যক্তি যদি অকণমান ছোৱালীৰ নিচিনা হয় বা কোনোবা এজন ব্যক্তিয়ে যদি নাচি পেলাই ভাল পায় কোনোবা এজন ব্যক্তিয়ে যদি গাই পেলাই ভাল পায় সেই কেইটামান ৱৰ্ড যিকেইটা ৱৰ্ড আমাৰ প্ৰত্যেকজন মানুহে আমি ব্যৱহাৰ কৰোঁ সেই ৱৰ্ডকেইটা যদি ব্যৱহাৰ নকৰে বেছি ভাল হয় কিন্তু এইটো কাৰণেই ভাল হয় কাৰণ কিয় প্ৰত্যেকজন মানুহৰে জীয়াই থকাৰ অধিকাৰ আছে নহয় সমাজখনত কোনেও কাৰো একো প্ৰব্লেম নকৰাকৈ একোজন ব্যক্তিৰ জীয়াই থকাৰ জানো অধিকাৰ নাই নিশ্চয় আছে মইতো কাৰো একো অপকাৰ কৰা নাই মই জনাত আৰু সেই ব্যক্তিসকলেও চাগে আমাৰ একো অপকাৰ কৰা নাই এতিয়ালৈকে যে আমি আঙুলি টোৱাই পেলাই তেওঁলোকক বেয়া কথা ক'ম সামাজিকভাৱে কিয় জীয়াই থকাৰ অধিকাৰ নাই কাৰো সমীৰ ডেকা খুব বেয়া কথা কিন্তু খুব বেয়া কথা আৰু আজিকালি ছ'চিয়েল মিডিয়াটো প্ৰায়ে কোনেও ইউজ কৰিব নজনাৰ নিচিনা হৈছে তাৰমানে কিবা এটা ভাল হওক বেয়া হওক ঘপককৈ এটা আমি বেয়া কথা কৈ দিওঁ কিন্তু বেয়া কথাটো কোৱাৰ আগত আমি চিন্তা কৰি পেলাই চাওঁনে সেই বেয়া কথাষাৰ কোৱাৰ লগে লগে সেই মানুহজনৰ ওপৰত বা সেই মানুহজনৰ চাৰাউণ্ডিঙত থকা মানুহখিনিয়ে সেই মানুহ যিজনে বেয়া কথা কয় তেওঁৰ প্ৰতি কি এটা বিৰূপ মনোভাৱ ল'ব পাৰে মই এইটোও জানো যে এইখিনি কথা কোৱাৰ কাৰণে হয়তো মোক বহুতে বেয়া পাব পাৰে কিন্তু মই এটা বস্তুৱে জানো মই জানি শুনি কাৰো অপকাৰ নকৰোঁ উপকাৰ যদি কৰিব নোৱাৰোঁ মই কাৰো অপকাৰ নকৰোঁ জানি শুনি কিন্তু প্ৰত্যেকজন মানুহৰে পৃথিৱীত জীয়াই থকাৰ অধিকাৰ আছে সেইটো কোনেও কেতিয়াও আমি খৰ্ব কৰিব নোৱাৰোঁ গতিকে কাৰোবাক বেয়াকৈ কোৱাৰ আগতে 10 বাৰ চিন্তা কৰি পেলাই চাই লোৱাটো উচিত আজিকালিৰ দিনত বহুত প্ৰশ্ন থাকি গৈছে পঢ়ি গৈছোঁ আকৌ ধন্যবাদ প্ৰিয়ংকা মাজুলীৰ বিষয়ে ইমান ধুনীয়াকৈ মানে মাজুলীখন হয়েই ধুনীয়া সেইকাৰণে ক'বলৈ বাধ্য মাজুলীৰ বিষয়ে ভালকৈ পাৰ্থ প্ৰতিম কোঁৱৰ হেল্ল' অৰ্পণা দাস নমস্কাৰ দাদা আপুনি সদায় আগবাঢ়ি যাওক এটা বিহু চং গুণগুণাই দিব প্লিজ নিশ্চয় এবাৰ এটা বিহু চং নিশ্চয় গুণগুণাই দিম পাৰ্থ প্ৰতিম কোঁৱৰ সমীৰ মোক কণ্টেক্ট কৰ
Samir, I don't know. মানুহক সোনকালে কথা ক'ব মোক ফোন কৰে পল্লৱী আপোনাৰ অভিনয় অসমীয়া চিনেমা জগত অধৰুৱা কি কথা কয় পল্লৱী বৰদলৈ বাপৰে মই একোৱেই নহয় অসমীয়া ছবিৰ কাৰণে আমাতকেও মোতকেও কিমান ভাল ভাল কাম কৰি আছে অসমীয়া ছবি জগতৰ লগত মানে মই জাষ্ট এজন সাংস্কৃতিক কৰ্মীহে মই অকল নিজৰ কামখিনি ভালকৈ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ সদায় আমি সদায় আপোনালোকৰ ভাল কামত উৎসাহ দিবলৈ আছে এটা সৰু কথা জানিব লগা আছিল আপোনাৰ পৰা নিশ্চয় সোধক পল্লৱী বৰদলৈ কি কথা জানিব লগা আছিলে মই নিশ্চয় আপোনাক উত্তৰ দিবলৈ চেষ্টা কৰিম দাদা অৰ্পণ দাস FIR দাখিল কৰিব লগা একো নাই যি ব্যৱস্থা ল'ব লাগে বাৰু ল'ম কাৰণ কি এই লকডাউনৰ সময়ত আকৌ FIR গৈ কৰা এবাৰ এজনক কৰিছিলোঁ কিন্তু দেই মই কৈছোঁ আজি মোৰ ফটো এখন এনেকৈ লৈ পেলাই খুব বেয়াকৈ ট্ৰল কৰিছিলে আৰু ফটোখন মোৰ ফটোশ্বুট কৰা ফটো আছিলে তাৰপিছতে যেতিয়া মই FIR দিলোঁ হেৰি হ'ল যেতিয়া ল'ৰাজন মানে বিচাৰি খুচাৰি ওলোৱা হ'ল তেতিয়া গম পালোঁ তেওঁ মাত্ৰ ক্লাছ 9ত পঢ়ি আছে আৰু যদি সেইজন ল'ৰাৰ মই কেছ কৰিবলৈ হয় তেওঁ গোটেই জীৱনটো জানো ধ্বংস নহ'ব আপোনালোকে কওকচোন সেইটো কাৰণেই কিছুমান কাম নকৰোঁ তাৰমানে বহুত সহনশীলতাৰে কিছুমান কাম নকৰোঁ কিন্তু মই জানো যে ছ'চিয়েল মিডিয়াত যেতিয়া আমি থাকোঁ আজিকালি একদম হাতৰ মুঠিত এনেকৈ দিলেই হাতৰ মুঠিত গোটেই পৃথিৱীখন আমি ধৰিব পাৰোঁ ইণ্টাৰনেটৰ জৰিয়তে গতিকে এষাৰ কথা যেতিয়া আমি কওঁ হাজাৰজন মানুহলৈ যায় এটা ৰিয়াকশ্যন যেতিয়া আমি দিওঁ হাজাৰজন মানুহলৈ যায় কিন্তু এনেকুৱা আজি নহয় বহুতবাৰ হৈছে কিন্তু মই কোনোদিন ৰিয়েক্ট কৰা নাই কিন্তু আজি ৰিয়েক্ট কৰিবলৈ বাধ্য কাৰণ কিয় সদায় মই এৰি দিম নে সদায় মই নোকোৱাকৈ থাকিম নে মোৰ কি বাক স্বাধীনতা নাই নেকি মই কথা ক'ব নোৱাৰোঁ নেকি আজি মই মনে মনে আছোঁ আজি মোক যদি এনেকৈ কৈছে আৰু 10জনক এনেকৈ ক'ব তাৰমানে কিয় ক'ব সেইটোৱে কথা পল পাবন মুদৈ দাদা ভালনে আপোনাৰ একদম ভালে আছোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ সকলো ভালে আছে দাদা আপোনাক বহুত ভাল পোৱা মানুহ বহুত আছে তাক ইগন'ৰ কৰক মেঘালী শইকীয়া মই জানো মই গোটেই ৰাইজৰ ওচৰত মইতো সদায় মূৰ ধুৱাই সেৱা কৰি মই ৰাইজৰ ভৰি ধোৱা পানী খাই দিলেও মোৰ কেতিয়াবা মই ৰাইজৰ মই সুত মাৰিব নোৱাৰোঁ তাৰমানে ধাৰ মাৰিব নোৱাৰোঁ ৰাইজৰ কাৰণেই আজি মই এটা পৰিচয় পাইছোঁ আৰু ৰাইজৰ ওচৰত সদায় নতশিৰ হৈয়ে মই থাকিবৰ কাৰণে চেষ্টা কৰিম আজীৱন আমৰণ কিন্তু প্ৰত্যেকটো বস্তু যদি আমি ইগন'ৰ কৰি কৰি গৈ থাকোঁ যেনেকৈ সৰুতে ল'ৰা ছোৱালীক যদি শাসন কৰা নহয় তেতিয়া ল'ৰা ছোৱালী উদণ্ড নহয় জানো তেতিয়া সদায় মাক বাপেকৰ গাত দুখটো পৰে যে মাক বাপেকে নিশিকালে নেকি মাক বাপেকে শাসন নকৰিলে নেকি গতিকে কিছুমান কথা মুখ খুলি কোৱাটো খুব উচিত তাৰমানে মই ভাবোঁ যে কিছুমান বস্তু আমি ভিতৰত নথৈ ন মুখখন খুলি পেলাই ক'ব লাগে তাৰমানে নক'লে বৰ অসুবিধা আজিকালি বাক স্বাধীনতা চবৰে আছে আৰু জীয়াই থকাৰ স্বাধীনতা চবৰে আছে কিন্তু কুকুৰ মেকুৰী সাধাৰণ পৰুৱাটোলৈকে যেতিয়া ভগৱানে জন্ম দিছে নহয় দে হেভ এ কজ ভগৱানে যেতিয়া মই অত্যন্ত ভগৱান বিশ্বাস কৰোঁ আৰু ভগৱানে পৃথিৱীলৈ যেতিয়া জীৱ হিচাপে যেতিয়া পঠিয়াইছে নহয় প্ৰত্যেকটো বস্তুৰে যিমান জীৱ আছে প্ৰত্যেকটো জীৱৰে এটা এটা কাৰণ আছে কিন্তু পৃথিৱীলৈ অহাৰ বা পৃথিৱীত জন্ম হোৱাৰ চ' আমি কোনেও কাকো কেতিয়াও হাঁহিব নাপায় বেয়া কথা আজি মোৰ ঘৰত যদি তেনেকুৱা এটা ঘটনা হয় তেতিয়া মই কি কৰিম সেইটো ক্ষেত্ৰত কিন্তু মই বহুত বেছি অপেন তাৰমানে আজি যদি মোৰ ঘৰত তেনেকুৱা এটা ঘটনা হয় মই কিন্তু সেই সন্তানটো তেনেকৈয়ে ডাঙৰ কৰিম শিকাম বুজাম এজন ভাল মানুহ হিচাপে গঢ় দিবৰ কাৰণে চেষ্টা কৰিম অন্ততঃ নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পৰাকৈ মই চেষ্টা কৰিম যে তেনেকুৱাকৈ থিয় হ ভৰিৰ ওপৰত থিয় হ ভগৱানে দুখন ভৰি দিছে তোকো চকু দিছে কাণ দিছে চব একেইটো সকলোখিনি একেই জীৱটো মই কিন্তু তেনেকৈ এজন সৎ ব্যক্তি হিচাপে গঢ় দিবৰ কাৰণে চেষ্টা কৰিম যদি মোৰ ঘৰত এনেকুৱা এটা কণ্ডিশ্যন হ'বলৈ হয় যদি মোৰ পৰিয়ালৰ প্ৰত্যেকটো মানুহে ইগন'ৰ কৰে মই কিন্তু ছাইড কাটি পেলাই গুচি আহিম মই ডাঙৰ কৰিম সৎ ব্যক্তি হিচাপে ডাঙৰ কৰিম যাতে 10টা মানুহৰ আগত থিয় হৈ থাকিব পাৰে এজন সৎ ব্যক্তি হিচাপে আজাদ খান থ্যাংক ইউ
একদম বেয়া নাপাব তাকে একদম মাইণ্ড নকৰিব বাৰ্তা বেয়া নাপাব আপুনি এনেকৈ দাদা কুল ডাউন আপুনি দীপ বৰা প্লিজ দাদা এইবোৰ বাদ দিয়ক এনিৱেজ সঁচা কথা কৈছে সঁচা কথাই কৈছোঁ যিখিনি কৈছোঁ সঁচাকৈ কৈছোঁ একদম অন্তৰৰ পৰা কৈছোঁ ৰিচেণ্টলি মই পল্লৱী বৰদলৈ সেইটো একচুৱেলি কি হয় প্ৰত্যেকজন মানুহৰ নিজৰ নিজৰ এটা এয়া থাকে ন দৃষ্টিভংগী থাকে চ' মই এটাই ক'ব বিচাৰিম যে আমি যিটো লাইনত আমি কাম কৰি আছোঁ সেই লাইনটোৰ বিষয়ে জনাটো আমাৰ বাবে খুব বেছি প্ৰয়োজন প্ৰথম কথা আৰু যিমান আমি জানিবৰ চেষ্টা কৰিম জ্ঞান ল'বৰ কাৰণে চেষ্টা কৰিম আমাৰ জ্ঞানৰ পৰিসৰটো সিমানেই বাঢ়িব গতিকে নতুন যিমানখিনি আহিছে তেওঁলোকে যদি অকণমান জানি বুজি লৈ পেলাই কামবিলাক কৰে শিকি লৈ পেলাই কামবিলাক কৰে আৰু ভাল হ'ব কাৰণ কিয় নতুন জেনেৰেশ্যনটো সাংঘাতিক টেলেণ্টেড আৰু তেওঁলোকে যিটো সময়ত আহিছে তেওঁলোকৰ কাৰণে বহুত বস্তু সহজ সুবিধা আগতে আমি কিতাপ এখন বিচাৰি পেলাই হাহাকাৰ কৰি ঘূৰি ফুৰিব লাগে কিতাপ নাপাওঁ পঢ়িবৰ কাৰণে বা জানিবৰ কাৰণে বেলেগৰ পৰা আনো মইতো বহুত ক্ষেত্ৰত সুমন দাৰ নাম ল'ব লাগিব সুমন দুৱৰা অসমৰ এজন প্ৰখ্যাত তেখেত চিনেমেটোগ্ৰাফাৰ চিত্ৰগ্ৰহণকাৰী সুমন দা কিতাপৰ পোক সুমন দাই খুব কিতাপ পঢ়ে গতিকে লাইটৰ বিষয়ে যদি কেতিয়াবা জানিব লগা হয় সুমন দাই আগতেও মোক এখন কিতাপ দি পেলাই বহুত সহায় কৰি থৈছে মানে এইখিনি পঢ়ি পেলাই চাবিচোন বা এইখন কিতাপ পঢ়িবিচোন গতিকে অকণমান জানি শুনি পেলাই জানি বুজি লৈ পেলাই কামবিলাক কৰিলে ভাল হয় কিন্তু বেয়া পাব লগা কাকো নাই মানুহ মাত্ৰেই ভুল মানুহ মাত্ৰেই মানুহে ভুল কৰে গতিকে গড ব্লেছ সকলোৰে ভাল হওক সেইটোৱে বিচাৰিম কাৰণ কিয় তেওঁলোক উঠি অহা প্ৰজন্ম গতিকে ভাল হওক সকলোৰে ভাল হওক উদয় দা আপোনাক লগ পোৱা বহুত ইচ্ছা আছে আপুনি মোৰ গান এটাৰ কাৰণে মই কণ্টেক্ট কৰিছিলোঁ বাট নাপালোঁ ৰিংকু প্ৰয়াগ কণ্টেক্ট কৰিছিলে নাপালে মোৰ একচুৱেলি নাম্বাৰবিলাক মোৰ ফেচবুকত দিয়ে থোৱা আছে মোৰ যিটো নম্বৰ সেইটো ফেচবুকত আছে গতিকে ফেচবুকত পৰাও আপোনালোকে লৈ পেলাই কণ্টেক্ট কৰিব পাৰে বা যদি আপুনি গুৱাহাটীলৈ কেতিয়াবা আহে নিশ্চয় আহিব মোৰ অফিচলৈকে ঝংকাৰ ডান্স ষ্টুডিঅ' আমি নিশ্চয় এবাৰ লগ পাম কথা পাতিম আৰু শুভেচ্ছা থাকিলে আপোনাৰ নতুন কামবিলাকৰ কাৰণে বিকাশ নাথ আৰু আমি জানো আপোনাৰ মানসিকতা তেখেতে আমাক বহুত ভাল ভাল কথা শিকাইছিল দিল্লীত তেখেতে যেন মোৰ সকলো কষ্ট দূৰ কৰিছিল ধন্যবাদ জনাইছোঁ দেই বিকাশ নাথ দেউতা আচলতে দেউতাৰ বিষয়ে ক'বলৈ হ'লে মোৰ কোনো শব্দই নাই তাৰমানে মই কি বুলি ক'ম আপুনি নিশ্চয় যিহেতু কৈছে যে দেউতাক আপুনি লগ পাইছে বুলি দেউতা আছিল এখন বিশাল অন্তৰৰ মানুহ তাৰমানে আৰু দেউতাই আমাক তেনেকৈয়ে ডাঙৰ কৰিছিলে দেউতাৰ মনত কোনোদিন জাতি ভেদ এইবিলাক কোনোদিন নাছিলে কোন জাতিৰ মানুহ কি কথা এইবিলাক দেউতাই কোনোদিন চিন্তা নকৰিছিলে দেউতাৰ মনত মানুহ সদায় মানুহ হিচাপে থাকিব লাগে ভাল কথা পাত ভাল কাম কৰ ভাল মানসিকতা ৰাখ নিজৰ দেউতাৰ পৰাই শিকিছিলোঁ এইটো মোৰ জীৱনৰ বহুত ডাঙৰ মটো বিকাশ নাথ যে যদি পাৰোঁ উপকাৰ কৰিম কিন্তু কাৰো মই অপকাৰ নকৰোঁ গতিকে দিল্লীত বহু সময় দেউতাই কটাইছে মই জানো আৰু দিল্লীত যিখিনি মানুহৰ মানে সংস্পৰ্শত দেউতা আছিল বা দেউতাৰ সংস্পৰ্শত যিখিনি মানুহে পাইছে সকলোৱে কয় যে দেউতা এক মানে কি বুলি ক'ম মোৰ কোনো ভাষা মই বিচাৰি পোৱা নাই ক'বলৈ গতিকে দেউতাৰ যদি এক অংশও মই হ'ব পাৰোঁ তাৰমানে তেনেহ'লে মই ভাবিম যে মই সাৰ্থক দেউতা চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ মেনেজাৰ আছিলে আৰু দেউতা এনেকুৱা এজন ব্যক্তি আছিলে আজি কথাটো ওলাইছে কাৰণে মই কৈছোঁ বহুতো এনেকুৱা মানুহ যাৰ একাউণ্ট খুলিবলৈ এটা সময়ত মানে ধৰক পইচাৰ অভাৱ নাথাকে একাউণ্ট খুলিবলৈ পইচাতে দেউতাই তেনেকুৱা বহুত মানুহৰ একাউণ্ট খুলি দিছিলে মই যিমান দূৰ জানো একাউণ্ট খুলি দিছিলে দেউতাই তেওঁলোকক আৰু খুব মৰমীয়াল আছিলে দেউতা খুব বেছি মৰমীয়াল আছিলে আৰু সেইকাৰণে মানুহৰো মৰম দেউতাৰ প্ৰতি অকৃত্ৰিম আছিলে
এজন খুব সৎ ব্যক্তি আছিলে দেউতা মই বুকুত হাত থৈ পেলাই ক'ব পাৰোঁ তাৰমানে মোৰ দেউতা খুব এজন সৎ ব্যক্তি আছিলে থেংক ইউ দেউতাৰ কথা আপুনি ইমান সুন্দৰকৈ কৈছে বহুত বহুত ধন্যবাদ জনাইছোঁ তাৰপিছতে প্ৰগতি ভট্টাচাৰ্য হেল্ল' মই সীতা ভট্টাচাৰ্যৰ মাক আপুনি লাইভ দেখি ভাল লাগিল নমস্কাৰ দেই বাইদেউ মই পঢ়িলোঁ আপোনাৰ মেছেজটো ভালে আছে চাগে নিশ্চয় আৰু আপোনালোকক দেৰিকৈ হ'লেও বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিপাক্ষী নাথ দাদা আপোনাৰ ভাল চাগে লগ পাব খুব ইচ্ছা আছে নিশ্চয় লগ পাম আহিব মোৰ অফিচলৈকে ঝংকাৰলৈ আহিব নিশ্চয় লগ পাম মনজিত মনে লিখিছে বহুত দিনৰ মূৰত দেখা পালোঁ ভাল লাগিল থেংক ইউ মনজিত ভালে আছা নিশ্চয় दादा जो लोग कहते हैं कि लाइफ में कुछ कर नहीं सकते उन लोगों को कैसे जवाब दीजो मैं ठीक से समझ नहीं पा रहा हूँ कि आप क्या क्वेश्चन भेज रहे थे दादा जो लोग कहते हैं कि लाइफ में कुछ कर नहीं सकते उन लोगों को कैसे जवाब ये अपने आप के ऊपर डिपेंड करता है कि आप वो सिचुएशन को कैसे टैकल करते हो आज तक मेरे लाइफ पे जितने भी उतार चढ़ाव आए तो आज़ाद खान को मैं बता रहा हूँ दिल से बता रहा हूँ आज़ाद भाई मैंने हर दिन एक ही कोशिश की जो मुझे बोले कि ये नहीं कर सकते हो आप वो नहीं कर सकते हो वो नहीं कर सकते हो तो नहीं को मैंने काट दिया वहाँ से और मैंने अपने साथ ये रख लिया कि कर सकते हो तो अगर आप अपने आप पे विश्वास रखते हैं और आपके काम के ऊपर आपका विश्वास है कि आप सही कर रहे हो तो कोई आपको नहीं रोक सकते और ऐसा दुनिया में कुछ चीज़ ही नहीं है कि कोई नहीं कर सकते हैं हम लोग धरती से जाके चांद तक पहुंच चुके हैं तो क्यों नहीं कर सकते हैं एक दिन फेल होंगे 2 दिन फेल होंगे 3 दिन फेल होंगे 4 दिन फेल होंगे 100 दिन फेल होंगे 1000 दिन में तो कुछ होगा हम लोगों का तो मेरे जीवन में एक ही है मेरा कोई डिप्रेशन नहीं है आज़ाद भाई मेरे कोई भी डिप्रेशन नहीं है तो आज नहीं हुआ तो कल होगा तो मैं बरकरार रखना चाहता हूँ अपना काम डटे रहना चाहता हूँ कि काम करना है तो करना है बस और जो कह रहा है कि नहीं होगा उन लोगों को कुछ मत बताइए अपना काम करते जाइए एक दिन वो लोग देखेंगे कि ये हो रहा है वही जवाब है এইবাৰ বিহুত লগ নাপালোঁ বেয়া লাগিল তাকে মনজিত এইবাৰ বিহু আৰু ঘৰে ঘৰে হ'ল কিন্তু বিহুটো আমাৰ অন্তৰত আছে বিহু আমাৰ তেজত আছে বিহু আমাৰ প্ৰাণত আছে গতিকে বিহু উৰুঙা কেতিয়াও হ'ব নোৱাৰে আমি নিজৰ ৰাইজৰ নিজৰ পৰিয়ালৰ লগতে আমাৰ সমাজখনৰ স্বাৰ্থত এবাৰ আমি সকলো ঘৰত আছোঁ সকলো একেলগে যুঁজিছোঁ যাতে কৰোনা ভাইৰাছৰ পৰা আমি অতি সোনকালে মুক্তি পাব পাৰোঁ সেইবাবেই বিহু এবাৰ অনুষ্টুপীয়া হ'ল কিন্তু বিহু আমাৰ কাৰণে সদায় বিহুৱে নহয় জানো দাদা কি খবৰ আপোনাৰ দাদা মই আপোনাক বহুত ভাল পাওঁ ধ্ৰুৱজ্যোতি বহুত বহুত ধন্যবাদ ভগৱানে কুশলে ৰাখক মংগলে ৰাখক দাদা আজিকালি মই আপোনাৰ টিকটক চাওঁ ভাল লাগিছে বহুত ধন্যবাদ বিপাক্ষী সুদৰ্শন ৰাজকুমাৰে লিখিছে কি খবৰ দাদা মই একদম ভালে আছোঁ আৰু আশা কৰিছোঁ আপুনিও ভালে আছে ধন্যবাদ দাদা কুশলে থাকক ভাল ভাল কাম কৰি যাওক আৰু আপোনাৰ লগত আছোঁ আপোনাৰ সৃষ্টি আজি জীপাল হৈ থাকক আৰু অসমীয়া ছবি জগতখন নতুন কিবা কামৰ হাতত লৈছে নেকি লকডাউনৰ সময় কি এইটো দীঘলীয়া মেছেজ পঢ়ি লৈছোঁ লকডাউনৰ সময়ত কিবা নতুন সৃষ্টি জনাব পল্লৱী বৰদলৈ ধন্যবাদ জনাইছোঁ আকৌ এবাৰ নতুন কাম বহুতকেইটা নতুন কাম লগত হাতত ৰাখিছিলোঁ কিন্তু বৰ্তমান
লকডাউনৰ কাৰণে বহুখিনি পিছুৱাই যাব লগা হ'ব মোৰ তেনেকুৱা ধৰণৰ অনুমান হৈছে কাৰণ কিয় যেতিয়ালৈকে আমাক চৰকাৰে অনুমতি নিদিয়ে তেতিয়ালৈকে আমি কামবিলাক আৰম্ভ কৰিব নোৱাৰোঁ আৰু এইটো আমাৰ সকলোৰে মোৰ ছ'চাইটিখনৰ স্বাৰ্থত গতিকে কিছু কাম কৰিব লগা আছিলে আপোনালোকে মোৰ ইউটিউব চেনেল এটা আছে উদয় শংকৰ চেনেল বুলি সেইটো চালে আপোনালোকে গম পাব তাত মই 3টা এপিছ'ড এতিয়ালৈকে মই তাত আপলোড কৰিছোঁ কবিতাৰ কাহিনী বুলি চ' কবিতাৰ কাহিনীটো মোৰ এটা ড্ৰিম আছিলে কবিতাৰ কাহিনী কৰিবৰ কাৰণে গতিকে ঘৰত থাকিয়ে যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ কবিতাৰ কাহিনীৰ ওপৰত কাম কৰি আছোঁ আৰু কবিতাৰ কাহিনীৰ জৰিয়তে নহয় ভুলকৈ কৈছোঁ জৰিয়তে বহুত নতুন নতুন ল'ৰা ছোৱালীয়ে এই কবিতাৰ কাহিনী চিৰিজটোত কাম কৰিবলৈ মই মানে তেওঁলোকক বহুতে কৈ থাকে কাম কৰিবলৈ ইচ্ছা মোৰ লগত কাম কৰিবলৈ ভীষণ ইচ্ছা তেওঁলোকৰ গতিকে খুব বহুলভাৱেতো কিবা এটা কৰিব নোৱাৰোঁ ঘপককৈ গতিকে নিজৰ প্ৰডাকশ্যনৰ প্ৰথম আৰম্ভণি সেইটোৱে দিয়ে কৰিছোঁ কবিতাৰ কাহিনী দি গতিকে কবিতাৰ কাহিনীত বহুত নতুন নতুন মুখ আপোনালোকে দেখিবলৈ পাব তাৰ ওপৰতে বৰ্তমান কাম কৰি আছোঁ ঘৰত আৰু লকডাউনৰ সময়ত সেইখিনিক আমি বৰ্তমান ব্যস্ত প্ৰণৱ বৰা থেংক ইউ আপোনালৈও বহুত মৰম আজাদ খান থেংক ইউ ভাই ভালনে উদয় দা চিনি পাইছেনে সেইদিনা তোমাৰ কোম্পানীয়ে লক্ষ্য আৰু মোৰ বহুত মেণ্টেল ছাপোৰ্ট দিলা থেংক ইউ ছ' মাছ জ্যোতিৰ্ময় কলিতা নেভাৰ ফৰগেট ইউ এণ্ড ইয়ৰ গড ব্লেছ ইউ remember you always as a very good and kind person thank you জ্যোতিস্মিতা কলিতা কিন্তু মই সঁচাকৈয়ে পাহৰিছোঁ সেইদিনাখন কোনটো ঘটনাৰ কথা কৈছে মই পাহৰিছোঁ তথাপিও ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি মানে সাহস দিয়াৰ বাবে ধন্যবাদ দাদা আপোনাৰ খবৰ ভালনে আপোনাৰ লগ পাব বহুত ইচ্ছা আছে মই সকলোকে কৈছোঁ যাৰ যাৰ ইচ্ছা আছে লগ পাবলৈ আহক এদিন লকডাউন খোলাৰ পিছত যেতিয়া আমি সকলো আকৌ আগৰ নিচিনা হৈ যাম আগৰ নিচিনাকৈ কামবিলাক আৰম্ভ কৰিম এদিন নিশ্চয় আহিব एक्चुअली दुनिया तो कहती मगर मेरे फादर कहते हैं कुछ नहीं कर सकते कभी दिल आज़ाद भाई मेरे जो पापा थे मेरे पापा ने अभी वो नहीं है फ़िलहाल इस दुनिया में लेकिन आखिरी दम तक उसने कभी भी एक बार भी नहीं बताया मुझे कि बेटा ये काम ठीक से किया तुमने बहुत चिढ़ता था मैं उस बात से कि जब मुझे स्टेट अवार्ड मिला था असम फिल्म स्टेट अवार्ड जब मिला था तब भी उसने बताया था कि कुछ बड़ा काम नहीं किया है तुमने नेशनल अवार्ड तो आपको नहीं मिला है अभी तक तो इतना उछल कूद क्यों काम करते जाओ भाई तो हर कोई बच्चा जो होता है माँ बाप का बहुत प्यार होता है उन लोगों के लिए तो किसी किसी कारण के वजह से वो लोग कभी भी नहीं दिखाते कि बेटा मैं तुमको इतना प्यार करता हूँ क्योंकि सभी को डर होता है कि हम लोग ना बिगड़ जाए जब मेरे डैड भी मेरे पास नहीं है जब मेरे पापा मेरे पास नहीं है तो अभी मुझे ये महसूस होता है कि हाँ क्यों उसने ये नहीं किया था क्यों उसने वो नहीं किया था क्योंकि आफ्टर माय डैड जब वो इस दुनिया से चले गए उसके बाद जो प्रेशर था मेरे ऊपर मेरे काम का मेरे फैमिली का तो मैं घर का बड़ा बेटा हूँ तो तब मुझे हर बात पे एहसास हुआ कि क्यों पापा ने उस समय कुछ अपने मुंह से नहीं बोलते थे अच्छे मेरे लिए मैं बहुत चिढ़ता था माँ को बोलता था कि देखना ऐसे बोलते हैं पापा मेरे बारे में ऐसे करते क्यों और सबसे ज़्यादा झगड़ा मेरे मेरे पापा के साथ ही होता था सबसे ज़्यादा झगड़ा और अभी जब वो नहीं है तो मैं एवरी मोमेंट मैं उसको फील करता हूँ कि क्यों नहीं कहते थे क्यों अच्छा नहीं बोलते थे क्योंकि उसको मुझे और तरक्की करते हुए देखना था शायद लास्ट ब्रेथ तक जब मैंने पापा को पूछा उसको कैंसर थे तो ठीक था वो तो मुझे काम करने के लिए जाना था गुवाहाटी से बाहर तब मैंने पापा से बात की तो पापा को मैंने बोला कि पापा मुझे ऐसे काम है तो मैं क्या करूँ जाऊँ या ना जाऊँ तो पापा ने मुझे बोला कि नहीं बेटा काम करना है तो चल तो चल काम कर अपना डोंट वरी मैं ठीक हूँ तो मैं चला गया गुवाहाटी से लेकिन आके मैं पापा को नहीं मिल पाया
मुझे काम करते हुए वहाँ पे ही मुझे वो खबर मिला था कि वो इस दुनिया पे नहीं है। तो लास्ट मोमेंट तक मुझे उसने बोला था कि तो काम करते रहे, तो काम करते रहे, तो मैं काम ही करता रहा। तो तो अभी उसके उसके बाद मुझे ऐसा लगता है कि काम ही मेरे लिए सब कुछ है। बिना काम किए मैं रह नहीं सकता हूँ, तो काम ही मेरे लिए सब कुछ है। तो लास्ट ब्रीथ तक मुझे पापा ने वही सिखा के गया कि काम करते रहे, काम कर, किसी के बारे में बुरा मत बोलना, किसी के बारे में बुरा मत सोचना, बस काम करते रहा। अगर काम ठीक से किया तो वही तेरा मतलब पहचान है, काम ही तेरा पहचान है और कुछ तेरा पहचान नहीं है। तो काम बस करते रहे। तो आज तक जिंदगी में मैंने जितने भी काम किए, नाउ आई एम ओनली 39 ईयर्स ओल्ड। तो इस 39 ईयर्स तक मैंने जितने भी देखा, तो जितने जन मुझे पहचानते हैं, मुझे मतलब मेरा काम वो लोग दिल से लेते हैं। तो एक ही वजह है, वो है কাম। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ, কৰ্মই আচলতে ধৰ্ম। গতিকে কৰ্ম অবিহনে পৃথিৱীত একো নাই তাৰমানে। গতিকে কাম কৰি গ'লে হ'ল। যদি ভাল কাম কৰিছোঁ তাৰ ফল নিশ্চয় ভালকৈ আহিব, আৰু যদি বেয়া কাম কৰিছোঁ তেনেহ'লে এইখন পৃথিৱীতেই কিন্তু আমি বেয়াখিনিও শেষ কৰি দি থৈ যাব লাগিব বুলি মই বিশ্বাস কৰোঁ। গতিকে কৰ্মই ধৰ্ম। মই হয়তো অকণমান আৱেগিক হৈ গৈছোঁ। नहीं नहीं, कहाँ रुलाया? नहीं, टीयर्स नहीं है, देख। और आज़ाद, कभी भी अपने आप को अकेला मत सोचना। पेरेंट्स जब तक है सब है। तो अपने काम पे डटे रहो, और मुझे विश्वास है कि एक ना एक दिन आपके पापा आपको बोलेंगे, आपको नहीं बोलेंगे, ठीक है, मेरे पापा भी मुझे नहीं बोलते थे, तो आपको नहीं बोलेंगे, लेकिन हाँ किसी के मुंह से तो आपको सुनाई देगा कि अरे आज़ाद, तुम्हारे पापा ने तो तुम्हारे बारे में ऐसे बोला, बहुत अच्छा लगेगा, देखना आप। वो फीलिंग ही कुछ अलग है। जब पापा मेरे बारे में किसी और को बोलते थे और मेरे कान पे आके वो आता था कि हाँ पापा ने किसी को ठीक से बोला मेरे बारे में, तो बहुत अच्छा लगता है। वो अलग है, वो फील अलग होता है। एनिवेज, सो সকলোকে কৈছোঁ, কৰ্মই হ'ল ধৰ্ম। কৰ্ম কৰি যাওক। সঁচাটো সঁচা বুলি ক'বলৈ ভয় কৰিব নালাগে, আৰু মিছাটো মিছা বুলি ক'বলৈ কেতিয়াও ভয় কৰিব নালাগে। দেখিব চব সহজ হৈ গৈ আছে। আৰু কাৰ কি প্ৰশ্ন আছে বাৰু? এইটো জেগাতে লাগি ধৰিলোঁ নেকি? নাই, অহা নাই, প্ৰশ্ন ইমান অহা নাই বাৰু। গতিকে সকলোকে অনুৰোধ জনাইছোঁ, ঘৰতে থাকক। আৰু ইয়াৰ পিছত আমি নাজানো কি হ'বগৈ এতিয়া আমাৰ, কেতিয়ালৈকে আমি এনেকৈ মানে সেলফ কোৱাৰেণ্টাইনত থাকিব লগা হয়। কিন্তু থকাটো খুবেই উচিত। গোটেই নিয়মখিনি আমি মানি চলাটো খুব উচিত। আৰু মই ভাবোঁ যে আমি সকলোৱে যদি এইখিনি নিয়ম এনেকৈ মানি চলোঁ, সামাজিক দূৰত্ব আমি বজাই ৰাখোঁ, তেনেহ'লে কৰোণা ভাইৰাছৰ পৰা আমি ডেফিনেটলি মানে বিজয়ী হ'ব পাৰিম। আৰু সকলোকে অনুৰোধ জনাইছোঁ, সকলোৰে লগত কথা পাতক। মই এইটো যিমানকেইটা লাইভ আহিছোঁ আজিলৈকে, মই সকলোকে কৈছোঁ যে যিখিনি মানুহক আপোনালোকে জানে যে এই মানুহখিনিৰ অকণমান কষ্ট হ'ব পাৰে বা তেওঁলোকে ক'বলৈ লাজ কৰিছে, সেই মানুহখিনিৰ লগত কথা পাতক। যিমান পাৰে আপোনালোকৰ সহায় হাত তেওঁলোকলৈ আগবঢ়াওক। অন্তত মানে ধানে দিব নোৱাৰিলেও মেণ্টেল যিটো ছেটিছফেকশ্যন থাকে মানুহৰ, সেই ছেটিছফেকশ্যনটো বহুত ডাঙৰ কথা। যে এষাৰ কথায়ো মানুহক বহুত জীয়াই থকাৰ সাহস দিব পাৰে। গতিকে কথা পাতক দেই, যাতে কাৰো অসুবিধা নহয়। আজি মই দুসাঁজ খাওঁ, যদি প্ৰয়োজন হয় এসাঁজ কাৰোবাক দিব পাৰিব লাগিব, মই তেনেকৈ ভাবোঁ। দাদা কিবা গুণগুণাই দিয়ক না, আমি ৱেইট কৰি আছোঁ দাদা গুণগুণাবলৈ। মোক সকলোৱে তোমালোকে মিলি পেলাই, তুমি বুলিয়ে কৈছোঁ দেই মনোৰঞ্জন, মই এনেই সকলোকে আপুনি বুলিয়ে কওঁ, কিন্তু তুমি যেনেকৈ কথা পাতি আছা মোৰ লগত খুব নিজৰ নিচিনা লাগিছে, তুমিতো ওলাইছে। গুণগুণাই দিবলৈ যেনেকৈ সকলোৱে মোক কয়, মোৰ এনেকুৱা লাগে মই যেন গান গাবলৈ আৰম্ভ কৰিলোঁ, কিন্তু আচলতে মই নাচৰ মানুহে।
কিনো গুণগুণাম মনত পেলাব লগা হৈছে বিতুপন বৰা থেংক ইউ মই গুণগুণাবলৈ হ'লে পুৰণি গানবিলাক বৰ ভাল পাওঁ পুৰণি অসমীয়া গীত এটা গুণগুণাই দিছোঁ বাৰু জোনাকৰে ৰাতি অসমীৰে মাটি জিলিকি জিলিকি পৰে মলয়াৰে ছাতি দুহাতে সাৱতি ধুনীয়া মালতী সৰে এইখন দেশ মোৰ তেনেই আপোন নিতে নিতে আনে নতুন সপোন আমাৰ গাঁৱৰে সৰু জুৰিটিত তৰাই ধেমালি কৰে তাকে দেখি এন্ধাৰবোৰে আমাৰ গাঁও এৰে বহুত পুৰণি গীত এইটো লতা মংগেশকাৰৰ কণ্ঠৰ গতিকে গাৱাৰ ধৃষ্টতাবিলাক আচলতে চাবলৈ গ'লে হয়তো ৱৰ্ডিংছো এটা দুটা ভুল হ'ব পাৰে প্লিজ ক্ষমা কৰি দিব যদি ৱৰ্ডিংছো ভুল হৈছে আৰু এনেকৈ গান গাবলৈ ক'লে বিৰাট ভয় লাগে আৰু কি গামনো আৰু ভাল লগা গীত আচলতে পুৰণি চিনেমাৰ পুৰণি অসমীয়া ছবিৰ গানবিলাক ইমান ধুনীয়া আছিল নহয় গতিকে সেই গীতবিলাক মানে চিৰসেউজ আমাৰ কাৰণে আমি খুবেই ভাল পাওঁ মই পুৰণি গীতবিলাক অসীম শৰ্মাই লিখিছে কি খবৰ দাদা আপোনাৰ নতুন চিন্তা কি মোৰ নতুন চিন্তা কবিতাৰ কাহিনী কাৰণ কিয় কবিতাবিলাক সদায় কবিতাৰ অন্তৰালত এটা এটা কাহিনী নিশ্চয় লুকাই থাকে মোৰ তেনেকুৱা লাগে কাৰণ কিয় কাহিনী নোহোৱাকৈ কেতিয়াও কবিতাৰ সৃষ্টি হ'ব নোৱাৰে বুলি মই ভাবোঁ মানুহৰ অন্তৰত লাগি থকা কিছু কাহিনী সেই কাহিনীবিলাক লৈ পেলাই গতিকে কবিতাৰ কাহিনী মোৰ চিৰিজটোৰ নাম কবিতাৰ কাহিনীত লাগি আছোঁ দাদা মই লখিমপুৰৰ হয় কিন্তু আপোনাক বহুত সৰুৰ পৰাই জানো দাদা থেংক ইউ মনোৰঞ্জন লখিমপুৰৰ ক'ৰ বা তুমি লখিমপুৰত নিশ্চয় লগ পাইছোঁ তেনেহ'লে কাৰণ কিয় এটা সময়ত মই লখিমপুৰ ধেমাজি গোগামুখ চিমেণ্ট চাপৰিলৈকে একদম বিহুৰ ৱৰ্কশ্বপবিলাক কৰি থাকোঁ গতিকে বহুত মানুহ লগ পাই থকা হয় কেতিয়াবা তাৰ মাজত পাহৰি যাওঁ কাক কেতিয়া ক'ত লগ পাইছোঁ সেইটো লৈ পেলাই একদম বেয়া নাপাবা কিন্তু চিনাকিটো দিলে নিশ্চয় চিনি পাম যেন লাগিছে গতিকে আৰু মনোৰঞ্জন থেংক ইউ গান গুণগুণাই দিয়া বে ৰাহুল বড়ো থেংক ইউ ছ' মাছ আৰু এটা বড়ো গান কৰিছিলোঁ দেই এতিয়া ৰাহুল বড়ো উপাধিটো দেখিবলৈ ঘপককৈ মনত পৰিছে মই বড়ো লেংগুৱেজটো খুব ভাল পাওঁ খুব মিঠা পাওঁ বড়ো লেংগুৱেজটো মই আৰু মোৰ বহুত এনেকুৱা ফ্ৰেণ্ড আছে বড়ো ফ্ৰেণ্ড মোৰ বহুত আছে বড়ো গান এটা কৰিছিলোঁ আৰু মানে প্ৰবাল খাউণ্ডৰ পৰিচালনাৰে আছিলে সেইখন তেতিয়া খুব CD ওলাইছিলে চিডিখনৰ নাম মায়া আছিলে যদি মই ভুল কৰা নাই তাত এটি গীতত হিৰো হ'ব লগা আছিল বেলেগ সেইটো বিৰাট মানে বিৰাট মজেদাৰ কাহিনী তাৰমানে চাবলৈ গ'লে সেইটো তাৰপিছতে আমি শ্বুটিং কৰি আছিলোঁ বেলেগ এঠাইত আমি গুৱাহাটীলৈ উভতি আহিছোঁ কিবা কাৰণবশতঃ যিজন হিৰো লৈ পেলাই আমি কাম কৰাৰ কথা আছিলে তেওঁ কৰিব নোৱাৰিলে এতিয়া পিছদিনাখন কিন্তু শ্বুটিং আছে আৰু মোৰ আৰু গানটোত আছিলে জুপিতৰা ভূঞা জুপি মোৰ খুব ভাল বন্ধু মই জুপি বুলি মাতো তাই সৰু মোতকৈ বয়সত কিন্তু একদম মানে আমি কুকুৰ মেকুৰী লগা দি লাগি থাকোঁ দুইটা তাৰপিছতে গ'ল কেতিয়া শ্বুটিংটো কৰিবই লাগিব মই কৰিঅ'গ্ৰাফাৰহে তাৰপিছতে প্ৰবাল দাই নামানে কোনো পধ্যে নাই তই কৰিবই লাগিব গান কৰিবই লাগিব তই কৰি দে এতিয়া কৰিবই লাগিব বুলি কৰালে আৰু গান এটা তেতিয়া সেই বড়ো গীতটো মোৰ এতিয়াও অকণ মনত আছে সেই গীতটো অকণ গুণগুণাই দিছোঁ বাৰু আপোনালোকৰ কাৰণে ভুল হ'ব পাৰে বড়ো লেংগুৱেজটো মই গাওঁতে কাৰণ বহুত বছৰ আগতেই মই কৰা সেই গীতটি আৰু মানে মোৰ মনত আছে কাৰণ কিয় মই নিজে লিপচিং কৰিব লগা হৈছিলে গীতটিত গতিকে অকণমান দুটা লাইন গাই দিবলৈ চেষ্টা কৰিছোঁ কিন্তু একদম দুখ নধৰিব দেই সকলোকে কৈছোঁ
Thank you, Rahul. Thank you so much. So, দুটা লাইন গাই দিছোঁ গীতটো এনেকুৱা আছিলে ৰেল দবা খোচল নাই বাইতে গছ নাই চলাই বাই চিখৰিয়া মোহৰ চল নাই বাইতে হৈছেনে নাই নাজানো কিন্তু ৰেল দবা খোচল নাই বাইতে গছ নাই চলাই বাই এইখিনিলৈকে মোৰ মনত আছে তাৰমানে ভালকৈ গতিকে জুবিন দাৰ কণ্ঠত আছিলে এই গীতটি আৰু জুপিয়ে মই খুব মানে গীতটি অভিনয় কৰিব লগা হৈছিল খুব হাঁহি উঠিছিলে মোৰ তাইৰ লগত অভিনয় কৰিবলৈ কাৰণ আমি সদায় ইমান ফ্ৰেণ্ডলি দুইটা হিৰো হিৰইন মইতো হিৰো কোনোদিন নহয়েই বাৰু অসম্ভৱ কথা মই হিৰো হোৱাটো চ' জীৱনত সেইটো মোৰ প্ৰথম গান মই তেনেকৈ কৰা তাৰমানে মোৰ এইটো কাৰণে মনত আছে থেংক ইউ ৰাহুল থেংক ইউ ছ' মাছ বিপাক্ষী নাথ দাদা ডান্সৰ অনলাইন ক্লাছ ল'ব নেকি বিপাক্ষী মোক বহুতে এই প্ৰশ্নটো কৰি আছে যে অনলাইন ক্লাছ কৰিব পাৰি নেকি গতিকে মোৰ অকণ চিন্তা চৰ্চা নকৰা নহয় আৰু হয়তো কেইটামান দিন মোক লাগিব অকণমান ভাবিবৰ কাৰণে কাৰণ কিয় মই অনলাইন ক্লাছ কৰিবলৈ হ'লেও কেনেকুৱা ধৰণে কৰিম বা কেনেকুৱা ধৰণে মানুহখিনিৰ সুবিধা হ'ব সেই বস্তুটো অকণমান চিন্তা কৰি পেলাই কৰিব লাগিব কিন্তু সকলোৱে যিহেতু কৈ আছে মই অকণমান চেষ্টা কৰিম বাৰু বাকী যাতে মই অনলাইন ক্লাছ এটা আৰম্ভ কৰিব পাৰোঁ এভৰি উইক এটলিষ্ট এটা দিন প্ৰথমতে যদি আৰম্ভ কৰোঁ হয়তো সকলোৰে কাৰণে ভাল হ'ব নহয় জানো জনাবচোন বিবাক্ষী আপোনালোকে কেনেকৈ কৰিলে ভাল হয় আপোনালোকেও যদি জনায় মোৰ সুবিধা হ'ব তেতিয়া নাৰায়ণপুৰ মাধৱদেৱ থানৰ ওচৰত হয় আচ্ছা মৃদুলদাৰ ঘৰৰ ওচৰত তেনেহ'লে নিশ্চয় লগ পাইছোঁ কাৰণ মৃদুলদাৰ ঘৰলৈকে মই গৈছোঁ আৰু মাধৱদেৱ থানৰ কথা কোনে নাজানে মই মাধৱদেৱ থানলৈও গৈছোঁ গতিকে নিশ্চয় লগ পাইছোঁ তেনেহ'লে ভাই দাদা হিন্দী সং গুনগুনা দিজিয়ে না প্লিজ হিন্দী বেয়া নাপাব হা তুমি বুলি কওঁতে থেংক ইউ ছ' মাছ বিতুপন বৰা থেংক ইউ হিন্দী গান সঁচানে সেইটো খুব হিট হৈছিলে নেকি সেইটো সময়ত গান মই জনাল আৰু সঁচাই উদয় দা খুব ডান্স কৰিছিলোঁ এইটো চঙত থেংক ইউ ৰাহুল মই কেইটামান বহুত বেছি কৰা নাই মই বড়ো গীত কেইটামানেই কৰিছোঁ কিন্তু বড়ো লেংগুৱেজটো মই খুব বেছি ভাল পাওঁ মই খুব মিঠা শুনো বড়ো লেংগুৱেজটো বৰ ভাল পাওঁ বড়ো লেংগুৱেজ গানবিলাক বৰ মিঠা লাগে বড়ো আৰু हिंदी गीत এটা गाबले कुछ आज़ाद भाई एक्चुअली मैं तो सिंगर हूँ नहीं तो हिंदी भी बहुत ख़राब है मेरा तो मैं थोड़ा ज़रूर कोशिश करूँगा आपके लिए भी गाने के लिए ज़िंदगी के सफ़र में गुज़र जाते हैं जो मकाम वो फिर नहीं आते वो फिर नहीं आते लोग मिलते हैं गुल खिलते हैं मगर पतझड़ में जो फूल मुरझा जाते हैं वो बहारों के आने से खिलते नहीं थैंक यू गौरांग राग भाले आसा एकदम भाले आसो गौरांग तुमिও खूब ভালকৈ থাকা টেক কেয়াৰ আৰু কথা পাতি শেষত নোহোৱা হৈ যায়গৈ কথাবিলাক পাতিবলৈ কি পাতিম লাগি থাকে গতিকে শ্বুটিঙৰ কথাও ক'লোঁ বড়ো শ্বুটিঙৰ আৰু এটা গান ৰিচেণ্টলি মানে আজি এবছৰমানৰ আগত কৰিছিলোঁ নেকি সেইটো এটি গীত বৰ ধুনীয়া আছিলে বড়ো আৰু অসমীয়া মিক্স আছিলে সেই গীতটি থেংক ইউ আজাদ ভাই थैंक यू ज्योति डेका थैंक यू गौरांग थैंक यू सो मच लाज निदिबा खाली भाई मैं तो गायक নহয় সকলে গাবলৈ অনুৰোধ কৰিছে কাৰণ অকমান ভুলে শুদ্ধ গুণগুণাই দিবলৈ চেষ্টা কৰিছো দে দাদা মই তামুলপুৰৰ হয় প্লিজ পাৰিলে ৰাভা সং এটা গুণগুণাই দিব ৰাভা বিকাশ বৰ দুবিধাত পেলালা নহয় ৰাভা তুমি বিকাশ ৰাভা মই বড়ো লেংগুৱেজটো নাজানো বেয়া নাপাব আৰু খুব টান হেতু মই কেতিয়াবা যদি ভালকৈ গীত শিকো বড়োৰ অকমান চেষ্টা কৰিম নিশ্চয় তেতিয়া গুণগুণাই দিম কিন্তু ভুলে শুদ্ধই নাগাওঁ কাৰণ কিয় প্ৰত্যেকটো ভাষাক আমি সন্মান কৰাটো উচিত নহয় জানো গতিকে যিকণ জানো নিজৰ মুখে দিয়ে কৈছোঁ জানো বুলি
চেষ্টা কৰিছোঁ অকণমান গাই দিবলৈ, কিন্তু আপুনি একদম বেয়া নাপাব, আপুনি একদম বেয়া নাপাব, হাত জোৰ কৰি অনুৰোধ জনাইছোঁ বিকাশ ৰাভা। আৰু বিকাশ ৰাভা তামোলপুৰৰ সমূহ ৰাইজলৈ মই মোৰ ফালৰ পৰা দেৰিকৈ হ'লেও বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালৈও বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ মোৰ লাইভটো এনেকৈ চাই থকাৰ বাবে। নাগিনী চুমাৰ শ্বুটিঙৰ টাইমত লগ পাইছিলোঁ দাদা, ৰাহুল বৰা। অঁ, নাগিনী চুমাৰ সময়ত নগাই দিলে নাগিনী চুমা। আচ্ছা, আমি তাতে শ্বুটিং কৰি আছিলোঁ সেইটো চাইডে, নগাই দিলে নাগিনী চুমা। ঠিকেই, তেতিয়া নিশ্চয় লগ পাইছোঁ। গৌৰাংগ, আৰু কিবা নতুন তোমাৰ ভাবিছা নেকি? কিবা নতুন কি কৰিবা, কি কথা অকণ জনালে ভাল পাব ৰাইজেও। গতিকে এতিয়া যদি আকৌ এটা গুৰুত্বপূৰ্ণ কথালৈ আহিব বিচাৰিছোঁ যে আমি সকলোখিনি লকডাউনত আছোঁ, সকলো বৰ্তমান সুস্থিৰে আছোঁ, লাহে বস্তুবিলাক ভালৰ ফাললৈ আহি আছে। গতিকে যদি ইয়াৰ পিছতো কেনেবাকৈ লকডাউন আৰু বঢ়াই দিব লগা হয় সময়সীমা, তেনেহ'লে সকলোকে অনুৰোধ জনাইছোঁ, এতিয়া যেনেকৈ আমি সকলোৱে কৰ্পৰেট কৰিছোঁ চৰকাৰৰ লগত, চৰকাৰৰ কথাখিনি মানি পেলাই আমি ঘৰতেই আছোঁ। হয়, সকলোৰে প্ৰব্লেম হৈছে, নোহোৱা নহয়, কিন্তু যদি আমি মানি চলোঁ অনাগত ভৱিষ্যতলৈ আমাৰ নিজৰ কাৰণে ভাল হ'ব। গতিকে সকলোৱে যাতে আকৌ কৰ্পৰেট কৰে দেই, সকলোকে অনুৰোধ জনাইছোঁ। আপোনাৰ কোন এলবামৰ কাম কৰি আৰু কোন এক্টৰৰ লগত কাম কৰি ভাল লাগে? মনোৰঞ্জন, মোৰ এক্টৰ্ছটো সকলোৰে লগতে কাম কৰিছোঁ, সকলোৰে লগতে কাম কৰি পেলাই ভাল লাগে, আৰু সকলোৰে লগত কাম কৰাৰ মানে হেৰিটো সুকীয়া, ভাল লাগে কাম কৰি পেলাই, ভাল পাওঁ। গতিকে পাৰ্টিকুলাৰ এজন বা দুজনৰ নাম মই তেনেকৈ ল'বলৈ অকণ অসুবিধা পাওঁ, কাৰণ সকলোৰে লগতে ভাল, সকলোৱে ইমান ডেডিকেটলি কাম কৰে। আচলতে অসমত কি হৈছে, খুব কমটি ৰিচৰ্চত ধৰা, খুব কমটি মানে ইকুইপমেণ্টছ হওক বা কমটি ফাইনেন্সিয়েল এয়া হওক, তাতে কিন্তু খুব কোৱালিটি কাম সকলোৱে কৰিবৰ কাৰণে চেষ্টা কৰে, যে কমটি বাজেটত আমি ভাল কাম কেনেকৈ কৰিব পাৰোঁ, সকলোৱে খুব ডেডিকেটলি কাম কৰে। গতিকে সকলোৱে খুব সুন্দৰকৈ কাম কৰিবলৈ চেষ্টা কৰে। এলবামৰ বুলি ক'লে এলবামটো বহুত কৰিছোঁ বাৰু, কিন্তু তাৰ ভিতৰত এতিয়া এলবাম বুলি ক'লেও ধৰক এটা গানহে হয়গৈ। গতিকে তেনেকৈ বহুত প্ৰিয় গান আছে মোৰ, ভাল লগা গান আছে। এটা সময়ত CD কৰিছিলোঁ, CDটো বন্ধ হৈ গ'ল পাইৰেচিৰ কাৰণে। চিনেমা কৰিলোঁ। মনোজ কুমাৰ নাথে সুধিছে আপোনাৰ ভালনে? মোৰ ভাল, মনোজ কুমাৰ নাথ। আশা কৰিছোঁ আপুনিও ভালে আছে, কুশলে আছে। ৰিংকু প্ৰয়াগ, নিশ্চয় লগ পাম দাদা। হয়, নিশ্চয় লগ পাম ৰিংকু। নিজৰ সৃষ্টিশীল কামবিলাক কৰি থাকক, যিহেতু এতিয়া সময় আছে আমাৰ হাতত, অলপ সময় পাইছোঁ আমি। কৰোণাৰ লগতো যুঁজিম আৰু সৃষ্টিশীল কামো কৰি যাম, নহয় জানো? গতিকে তেনেকুৱা বহুত ছবিও আছে, বহুত এয়াও আছে, কিন্তু বহুত ভাল লগা গান আছে। তাৰ ভিতৰত অন্যতম গান যদি কওঁ, পানীদয়া জাপি মোৰ খুবেই ফেভৰেট গান। পানীদয়া জাপি খুব ভাল পাওঁ মই এই ভিডিঅ'টো। আৰু নিজৰ কামবিলাক আচলতে ভাল নালাগে, এবাৰ দুবাৰ চোৱাৰ পিছত মই বিৰাট টান পাওঁ চাই থাকিবলৈ, লাজ লাগে নিজৰ চাই থাকি, কিয় ক'ব নোৱাৰোঁ, দুখ কিছুমান ওলাই গৈ থাকি, ইছৰাম এইটো এনেকুৱা কৰিব পাৰিলোঁ হয়, এইটো এনেকুৱা কৰিব পাৰিলোঁ হয়। বিকাশ ৰাভা, থেংক ইউ দাদা, মোৰ ফালৰ পৰা দেৰিকৈ হ'লেও ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ। ধন্যবাদ বিকাশ ৰাভা। মোৰ বিৰাট ভয় লাগি আছিলে আপুনি মোক বেয়া পাইছে বুলি, আপোনাৰ অনুৰোধটো ৰক্ষা কৰিব নোৱাৰি, কিন্তু বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়াহে উশাহটো লৈছোঁ অকণমান ভালকৈ আপোনাৰ মেছেজটো দেখি পেলাই, থেংক ইউ। হয় বাৰু, কথাটো ক'ব অলপ প্ৰব্লেম হয়, বুজিছোঁ। আৰু এটা গীত মই কৰিছিলোঁ খেল ছবিখনত, সপোন নামিছে চোৱা, সেই গীতটো মোৰ খুব প্ৰিয় গীত। সপোন নামিছে চোৱা বৰ ধুনীয়া সেই গীতটি, মহালক্ষ্মী আয়াৰে গাইছিলে আৰু বৰষাৰাণী বিষয়ে অভিনয় কৰিছিলে সেইটোত। তাৰপিছতে আৰু এটা গীত আছে বাকৰ পুতেক ছবিখনত এটা গীত আছিলে, বোকাত কৰিছিলোঁ আমি সেই গীতটো, ঐ বিলৈ বুলি, আৰু তৰালী বাইৰ কণ্ঠ আছিলে, বিৰাট ধুনীয়াকৈ তৰালী বাই গাইছিলে। মানে গানটো কৰোঁতে মোৰ ভয় লাগিছিলে যে কেনেকৈ এক্সপ্ৰেশ্যন শিকাম বা কেনেকৈ গানটো মই উপস্থাপন কৰিম। চন্দ্ৰমোদয় ছবি আছিলে সেইখন,
সেইখন কৰোঁতেও খুব ভয় খাইছিলোঁ সেই গীতটো মোৰ খুব প্ৰিয় আমি 2 দিন শ্বুটিং কৰিছিলোঁ বোকাত আৰু অভিনেত্ৰী হিচাপে আছিলে আংগুলতা সেইখন ছবিত ভালে আছ দাদা মনোজ কুমাৰ নাথ ভালে থাকক আপুনি থেংক ইউ মনোজ আপুনি খুব ভালকৈ থাকক भाई दादा अगर कुछ गलत कहा गया तो मेरी आपसे बात करते बहुत अच्छा लगा कि अल्लाह अल्लाह को थैंक यू आज़ाद खान क्या बात कर रहे हो भाई क्या गलत बोला आपने बहुत सही बोला आपने बोला इतनी अच्छी बात तो मुझे भी अच्छा लगा कि कुछ थॉट मैं शेयर कर पाया आपके साथ और ईद भी आ रहे तो रमज़ान मुबारक हो आपको और आपकी सारी फैमिली को मेरी तरफ से रमज़ान की बहुत बहुत शुभकामनाएं बहुत अच्छे जाए आपका ये ईद গতিকে সেই গীতটো মোৰ খুব প্ৰিয় গীতৰ কথা কৈ আছিলোঁ মই বোকাত কাম কৰিছিলোঁ আমি একদম গেলা বোকা আৰু সেই গীতটি কৰোঁতে জোক মানে কেনেকুৱা বেছি জোক আছিলে বহুত জোকৰ মাজত আমি কাম কৰিব লগা হৈছিলে আমি তেনেকৈ কাম কৰিছোঁ নিমখ ছটিয়াই থিয় কৰাই আঙুৰক আমি থিয় কৰাওঁ তেনেকৈ শ্বুট হৈছিলে ইনফেক্ট এই গীতটি কৰোঁতেও সপোন নামিছে চোৱা যেতিয়া গীতটি আমি কৰিছোঁ এনেকৈ পাহাৰ বগাই আমি দুখনমান পাহাৰ कोई बात नहीं है आज़ाद कोई बात नहीं है चलो खैरियत से रहो अच्छा होगा सब डटे रहो एंड बी कॉन्फिडेंट दिल से करना जो भी करना भाई যেতিয়া পাহাৰবিলাক বগাই আমি দুখনমান পাহাৰ বগাই পেলাই আমাৰ চিনেমেটোগ্ৰাফাৰৰ লগত গৈ নেক্সট পাহাৰখন উঠিছোঁ তাত শ্বুটিং কৰিবলৈ লৈছোঁ গোটেই চব ফালে জোকেই জোক আছিলে তাতো নিমখ ঢালি আমি মানে কাম কৰিব লগা হৈছিলে চ' যিমানকেইটা মানে মোৰ প্ৰিয় গীত গোটেইকেইটা বোকাৰ কিন্তু বোকা আৰু জোক কাৰণ প্ৰথম যিটো গীতৰ কথা মই কৈছোঁ পানী দয়া জাপি সেইটো গোটেই বোকাত আমি কাম কৰিছিলোঁ 3 দিন শ্বুটিং কৰিছিলোঁ আমি এটা বৃহৎ ইউনিট লৈ পেলাই আৰু মই কৰা এলবামৰ ভিতৰত সেইটো আটাইতকৈ মানে খৰচ হোৱা বা মানে ডাঙৰ বাজেটৰ খৰচ হোৱা গীত আৰু আটাইতকৈ বেছি মানুহ থকা গীত আছিলে মোৰ কেৰিয়াৰৰ সেই গীতটি যেতিয়া মই কৰিছিলোঁ গতিকে সেইখিনিয়ে কথা তেনেকেই কিছুমান কাম কৰি যাবলৈ চেষ্টা কৰিছোঁ ৰাইজৰ ভালৰ কাৰণে মানে ৰাইজে ভাল পোৱাকৈ মোৰ ফালৰ পৰা সদায় ৰাইজলৈ কিছু মানে ভাল কাম দি যোৱাৰ সদায় এটা সৰু প্ৰয়াস মোৰ ফালৰ পৰা সদায় থাকিব আজীৱন আমৰণ দাদা আপোনাৰ ভালনে মাফিজ হুছেইনে লিখিছে আপোনাৰ কোৰিঅ'গ্ৰাফি কৰা গানবোৰ খুব ভাল লাগে তাৰ ভিতৰত যাযাবৰী প্ৰিয়া মোৰ চাই তোমালে মোৰ দূৰদৰ্শন এটি যন্ত্ৰ মুভি মাই ফেভৰেট ছং থেংক ইউ বাপৰে আপুনি ইমান সুন্দৰকৈ ছবিৰ নামো মনত ৰাখিছে মাফিজ বহুত ধন্যবাদ দেই সাহস পাইছোঁ প্ৰেৰণা দিছে আপুনি আকৌ কাম কৰিবৰ কাৰণে যাযাবৰী প্ৰিয়া মানে থেংক ইউ ছ' মাছ যাযাবৰী প্ৰিয়া মোৰ আৰু চাই তোমালে মোৰ দূৰদৰ্শন এটি যন্ত্ৰ হয় দূৰদৰ্শন এটি যন্ত্ৰৰ সেই গীতটি মানে মোৰো এটি প্ৰিয় গীত আৰু যাযাবৰী প্ৰিয়া মই কি ক'ম আপোনালোকে ইমান মৰম দিলে যাযাবৰী প্ৰিয়াক মই প্ৰথমবাৰ অকণমান থ্ৰিলাৰ বেছিক গান কৰিছিলোঁ সেইটো চেষ্টা কৰিছিলোঁ কৰিবলৈ কিন্তু আপোনালোকে যে এনেকৈ মৰম দিব মই কেতিয়াও ভবা নাছিলোঁ দেৰিকৈ হ'লেও মাফিজ আপোনালৈ বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে ৰমজানৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাৰ লগতে আপোনাৰ সমূহ পৰিয়ালবৰ্গলৈ आज़ाद खान आपको भी रमज़ान की बहुत मुबारक थैंक यू आज़ाद भाई थैंक यू सो माच गतिके কথা পাতি বহুতখিনি সময় পাৰ হৈ গ'ল আৰু আমনি নিদিওঁ বাৰু কাকো গতিকে সকলোৱে সুস্থ হৈ থাকক ভালে থাকক ঘৰতে থাকক আৰু যিমান পাৰে চেষ্টা কৰক যাতে আমি নিজে সুৰক্ষিত হৈ থাকি নিজৰ পৰিয়ালটো সুৰক্ষিত কৰি ৰাখিব পাৰোঁ নিজৰ সমাজখনক সুৰক্ষিত কৰি ৰাখিব পাৰোঁ গতিকে সকলোলৈকে আকৌ এবাৰ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে মই এই পেজটোলৈ মোক এনেকৈ আহিবলৈ দিয়াৰ বাবে ৰাইজৰ লগত এই ভাৱ বিনিময় কৰিবলৈ দিয়াৰ বাবে মই আপোনালোকলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰাও চাওঁ বিটু বৰুৱাই লিখিছে উদয় দাদা হেল্ল' অনুৰাগ দাদা মোৰ ঘৰ ক'তো অনুৰাগ
তোমাৰ ঘৰ মোৰ ঘৰ ক'ত সুধিছা অনুৰাগ মই মোৰ আচলতে ঘৰ হ'ল অৰিজিনেলি মই শিৱসাগৰৰ ল'ৰা শিৱসাগৰত আমাৰ ঘাই ঘৰ কিন্তু দেউতাৰ চাকৰি সূত্ৰে বৰ্তমান আমি সকলো গুৱাহাটীত আৰু গুৱাহাটীতেই পঢ়িলোঁ গুৱাহাটীতেই পঢ়া শুনা সমাপ্ত কৰি বৰ্তমান গুৱাহাটীতে আছোঁ আৰু এতিয়া গুৱাহাটীৰে বাসিন্দা কিন্তু মই শিৱসাগৰৰ ল'ৰা প্ৰথম কথা হ'ল মই শিৱসাগৰৰ ল'ৰা তাৰপিছতে গুৱাহাটীৰ বাসিন্দা চক্ৰেন্দ্ৰ বৰুৱা দাদা ভাল লাগিল লগ পাই ধন্যবাদ আপোনালৈ বহুত বহুত শুভেচ্ছা অভিৰাজ বাপৰে এইটো নক'ব অভি মই একদম এজন সাধাৰণ মানুহৰ মাজত থাকি ভাল পোৱা মানুহ ৰাইজৰ কাৰণে কাম কৰি পেলাই ভাল পোৱা মানুহ আপোনালোকে এনেকৈ মৰম দি থাকিলেই হ'ল কামবিলাক সহজ হৈ গৈ থাকিব তেতিয়া মোৰ গতিকে সামৰিব বিচাৰিছোঁ আৰু কোনোবা আছে নেকি মাইনা দিব্যজ্যোতি দে হাই কি খবৰ মই ভালে আছোঁ মাইনা দিব্যজ্যোতি দে আশা কৰিছোঁ আপুনিও ভালে আছে দেৰিকৈ হ'লেও বিহুৰ শুভেচ্ছা জনাইছোঁ আপোনালৈ আৰু আজি ইমানতে লাইভটো শেষ কৰিব বিচাৰিছোঁ গতিকে সকলোকে আকৌ এবাৰ অনুৰোধ জনাইছোঁ সকলো ঘৰতে থাকক সুস্থ থাকক সবল হৈ থাকক আৰু অদৃষ্টজনৰ ওচৰত সকলোৱে এবাৰ প্ৰাৰ্থনা জনাব যাতে খুব সোনকালে আমাক এই অপামংগলবিলাকৰ পৰা মুক্তি দিয়ে ৰেকিব আহমেদ থেংক ইউ বহুত ফ্লাৱাৰ দিছে ৰেকিব আহমেদে মই এনেও ফুল খুব ভাল পাওঁ ৰেকিবলৈও ৰমজানৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ ঋতু কাশ্যপ গুড নাইট শুভৰাত্ৰি অনুৰাগ দাদা এটা গান গাই যোৱা তুমি আকৌ গান মোৰ লাইভ আহিবলৈ ভয় লগা হৈছে ইমান গানৰ ৰিকুৱেষ্ট কৰে চবে বাপৰে গান 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 কি গামনো বাৰু শেষত আকৌ এটা গানৰ কথাই ক'লে নহয় কৃষ্ণা বড়ো হাই দাদা হেল্ল' কল্পজী বৰা ভাল লাগিল লগ পাই থেংক ইউ কল্প বহুত বহুত ধন্যবাদ ভাল লগা বুলি গম পাই খুব ভাল লাগিছে যিমান পাৰোঁ চেষ্টা কৰিছোঁ আপোনালোকৰ লগত কথা পাতিবলৈ ভাৱ বিনিময় কৰিবৰ বাবে বাকী যদি ইয়াৰ মাজতে কিবা ভুল ভ্ৰান্তি হৈছে বা মই কিবা নক'ব লগা কথাও কৈছোঁ তাৰ বাবে নিজৰ মাজৰ এজন বুলি যেন মোক ক্ষমা কৰি দিয়ে আপোনালোকে খুব ভাল লাগিল উদয় দা লাইভ ছেশ্যনছ আই লাভ ইউ থেংক ইউ ৰাহুল থেংক ইউ ছ' মাছ যাযাবৰী প্ৰিয়া মোৰ গান গাওক বাপৰে যাযাবৰী প্ৰিয়া বিৰাট টান দীক্ষিত গাইছিলে যাযাবৰী প্ৰিয়া মোৰ বুকুতে ৰুৱানা প্ৰতিক্ষণ প্ৰতিপল মই লিৰিক্সটো অকণমান পাহৰিছোঁ ভৱেশ বাইলং অ' দাদা ভালনে ভালে থাকক ধন্যবাদ ভৱেশ আপুনিও ভালে থাকক টিকটক কৰা নে আপুনি দাদা মই কৰোঁ টিকটক মাজে মাজে অকণ ঋতু কাশ্যপ নকৰা নহয় কৃষ্ণা বড়ো ধন্যবাদ আপোনালৈ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে ধন্যবাদ জনাইছোঁ শেষত আকৌ এবাৰ এই লাইভ ছেশ্যনটো চালে মোৰ লগত কথা পাতিলে মোক আপোনালোকৰ লগত কথা পাতি মোৰ মনৰ কথাখিনি ক'বৰ কাৰণে সুযোগ দিয়াৰ বাবে অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে এই কালচাৰেল পেজখনলৈও মোৰ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাইটিসকললৈ দুটা ভাইটিলৈকে যোনে মোক আজি এডমিট বনাই দিলে এই দিনটোৰ কাৰণে আৰু তাৰপিছতে সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি পেলাই আজি এই লাইভটো ইমানটা সামৰিব বিচাৰিছোঁ আৰু আশা কৰিছোঁ সকলোৱে ঘৰতে থাকিব সুস্থ হৈ থাকিব সবল হৈ থাকিব আৰু অদৃষ্টজনৰ ওচৰত প্ৰাৰ্থনা কৰিব যে খুব সোনকালে যাতে আমি এই কৰোণা ভাইৰাছৰ পৰা সমগ্ৰ বিশ্ববাসী আমি মুক্তি লাভ কৰিব পাৰোঁ গতিকে আজিলৈ ইমানটা সামৰিছোঁ ধন্যবাদ নমস্কাৰ নিজৰ বুলি যদি কিবা ভুল হৈছে আকৌ এবাৰ কৈছোঁ ক্ষমা কৰি দিব থেংক ইউ ছ' মাছ সকলোকে আকৌ এবাৰ দেৰিকৈ হ'লেও বিহুৰ বহুত 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 শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ বাই বাই গুড নাইট